দিলোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ সন্দৰ্ভত দেশজুৰি যিটো আন্দোলন হৈছিল, অসমজুৰি যি আন্দোলন হৈছিল, আৰু এই সন্দৰ্ভত প্ৰায় সুদীৰ্ঘ ৮৩ দিনৰ পিছত SIT-য়ে যোৱাকালি চাৰ্জশ্বিট দাখিল কৰিছে। আৰু এই চাৰ্জশ্বিটখনৰ ওপৰত বিভিন্ন ৰাজনৈতিক দল, বিভিন্ন ব্যক্তি, বিভিন্ন আইনজ্ঞই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু আমি কংগ্ৰেছ দলেও আজি আমি আমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আমি প্ৰকাশ কৰিবলৈ ওলাইছোঁ। আজিৰ প্ৰতিক্ৰিয়াটো আমাৰ এইটো এটা পাৰ্টহে, কাৰণ চাৰ্জশ্বিটখন যেতিয়ালৈকে সম্পূৰ্ণভাৱে আমি নাপাম তেতিয়ালৈকে প্ৰকৃত প্ৰতিক্ৰিয়াটো আমি প্ৰকাশ কৰিব নোৱাৰিম। আৰু চাৰ্জশ্বিটখন পাওঁতে পলম হ'ব। আপোনালোকে জানে চাৰ্জশ্বিটখন পোৱাৰ গোটেই প্ৰক্ৰিয়াটো। অন্যান্য দলৰ দৰে আমিও চাৰ্টিফাইড কপিৰ কাৰণে এপ্লাই কৰিছোঁ, আৰু গোটেই চাৰ্টিফাইড কপিটো পোৱাৰ পিছত তাক আমি তন্নতন্নকৈ যেতিয়া অধ্যয়ন কৰিম, তাৰপিছত আমি সুকীয়াকৈ আকৌ বিস্তৃত প্ৰতিক্ৰিয়া এটা আমি দিম। কিন্তু আজি যিটো আমি প্ৰতিক্ৰিয়া দিবলৈ ওলাইছোঁ, এইটো হৈছে অকল তাৎক্ষণিক প্ৰতিক্ৰিয়া। যোৱাকালি যি 7জন অভিযুক্তৰ ওপৰত যিকেইটা ছেকশ্যন লগাইছে, এই ছেকশ্যন কেইটাৰ ওপৰতেই আমি এটা তাৎক্ষণিক প্ৰতিক্ৰিয়া দিব বিচাৰিছোঁ। যে আমাৰ প্ৰথম তাৎক্ষণিক প্ৰতিক্ৰিয়াটো হৈছে এইটো যে যোৱাকালি চাৰ্জশ্বিটখনৰ পৰা দুটা কথা সাব্যস্ত হৈছে। এটা কথা হৈছে যে অসম চৰকাৰে চাৰ্জশ্বিটখন দিব লাগে কাৰণে দিয়াৰ ব্যৱস্থা কৰিছে। এইখন এখন আইৱাছ বুলি ক'ব পাৰি। লোকচক্ষুত যাতে চৰকাৰ জবাবদিহি নহয়, কাৰণ সকলো অসমৰ ৰাইজে সদায় জুবিন গাৰ্গৰ ওপৰত ন্যায় বিচাৰি আছে। গতিকে চৰকাৰে কেৱল সকলো ৰাইজৰ মুখখন বন্ধ কৰিবৰ কাৰণে, চৰকাৰে দায় সাৰিবৰ কাৰণে যোৱাকালি এখন চাৰ্জশ্বিট নিয়ম মাফিক দিব লাগে কাৰণেই দিছে চাৰ্জশ্বিটখন। আৰু চাৰ্জশ্বিটখন দাখিল কৰোঁতে চৰকাৰৰ এনেকুৱা এটা, পুলিচ বিভাগৰ চৰকাৰৰ এনেকুৱা এটা আমি স্থিতি দেখিলোঁ যে যিটো আমাৰ গাঁৱলীয়া ভাষাত কয় যে সাপো মৰক লাঠিও নাভাঙক। যে যোৱাকালি চাৰ্জশ্বিটখন তেনেকুৱা এখন চাৰ্জশ্বিট হৈছে যে সাপো মৰক লাঠিও নাভাঙক, তেনেকুৱা ধৰণৰ এখন চাৰ্জশ্বিট যোৱাকালি দিছে। আৰু ৩ নম্বৰ কথাটো হৈছে চাৰ্জশ্বিটখনৰ যোগেদি যোৱাকালি অসম চৰকাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, বিজেপি চৰকাৰে বলটো আদালতলৈ ঠেলি দিলে। এতিয়া তেওঁলোকে কথাই প্ৰতি এটাই ক'ব যে আমাৰ ওচৰত নাহিবা, ন্যায় আমাৰ ওচৰত নিবিচাৰিবা, আন্দোলন নকৰিবা, কোনো জুবিন অনুৰাগীয়ে আন্দোলন নকৰিবা। এতিয়া আমি আমাৰ কাম কৰি দিলোঁ, আমাৰ কাম আছিল চাৰ্জশ্বিট দিয়া, আমি চাৰ্জশ্বিট দি দিলোঁ। এতিয়া ভাই ন্যায় চিয়াই যি দিয়া আদালতে দিবা, আদালতত যোৱা। এই ধৰণে যাতে চৰকাৰে, মুখ্যমন্ত্ৰীয়ে যাতে ক'ব পাৰে, সেই ব্যৱস্থাটো কৰিবৰ কাৰণেই যোৱাকালি চাৰ্জশ্বিটখন দিছে। চাৰ্জশ্বিটৰ যোগেদি কৈছে চৰকাৰে, মুখ্যমন্ত্ৰীয়ে ক'লেই যে এতিয়া আমি আমাৰ কাম কৰিম, SIT-ৰ কাম কৰিলে, এতিয়া ন্যায় দিয়া কামটো আদালতৰ। অৰ্থাৎ তেওঁ গাৰ পৰা দুখটো এৰুৱাবৰ কাৰণে, গাৰ পৰা দায়িত্বটো এৰুৱাবৰ কাৰণে কালি এখন দিব লাগে কাৰণে চাৰ্জশ্বিট দি এতিয়া বলটো আদালতলৈ তেওঁ ঠেলি দিলে এই চাৰ্জশ্বিটখনৰ যোগেদি। এই তিনিটা কথা আমি লক্ষ্য কৰিছোঁ। এতিয়া আমি 4 নম্বৰ কথাটো, চাৰ্জশ্বিটখনৰ যিকেইটা ছেকশ্যন লগাইছে, আপোনালোকে জানে এই এইখন পাইছেই আপোনালোকে। গোটেইবিলাক ছেকশ্যনৰ ভিতৰত মাত্ৰ
দুটা সেকশনহে আটাইতকৈ গুৰুত্বপূৰ্ণ সেকশন। এটা হৈছে 1031 যিটো মাৰ্ডাৰ কোৱা হয়, মাৰ্ডাৰ কেছ, আৰু আনটো হৈছে 105 সৰি এইটো কি বুলি কয় 103 যিটো মাৰ্ডাৰ কেছ এইটো, আৰু আমটো হৈছে 105 এটা সেইটো। এই যিটো মাত্ৰ বাকীবিলাকক যিবিলাক সেকশন লগাইছে এতিয়া BNSৰ ভাৰতীয় ন্যায় সংহিতাৰ আজিকালি যিকেইটা সেকশন লগাইছে আপোনালোকে সকলোৱে পাইছে। সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত বাকীকেইটা সেকশনৰ লগতে তেওঁক মূল হত্যাকাৰী বুলি কোৱা হৈছে, আৰু শ্যাম কানু মহন্তকো আটাইকেইটা সেকশনৰ লগত তেওঁকো 103টো লগাইছে, হত্যাকাৰী বুলিয়ে তেওঁকো কোৱা হৈছে। ঠিক সেইদৰে শেখৰ জ্যোতি গোস্বামীকো হত্যাকাৰী বুলি কোৱা হৈছে বাকীকেইটা সেকশনৰ লগত। অমৃতপ্ৰভা মহন্তকো হত্যাকাৰী বুলি কোৱা হৈছে বাকীকেইটা সেকশনৰ লগত, আৰু সন্দীপন গাৰ্গক হত্যাকাৰী বুলি কোৱা নাইকিয়া, তেওঁক 105 লগাইছে। অৰ্থাৎ তেওঁ কাল্পিবেবল হোমিসাইড নট এমাউন্ট টু মাৰ্ডাৰ বুলি কৈছে। অৰ্থাৎ তেওঁ যিটো অপৰাধ কৰিছে সেই অপৰাধটো হত্যাৰ নিচিনা অপৰাধ নহয়, এনেকুৱা ধৰণে এটা কথা কৈছে। বাকীবিলাকৰ কনস্পিৰেচি, ক্ৰিমিনেল কনস্পিৰেচি, এক্সটৰ্শন, টকা লৈছে, টকা লেনদেন কৰিছে, কনস্পিৰেচি, সহযোগ কৰিছে, ইত্যাদি ইত্যাদি ইত্যাদি। সেইখিনি ইমান দৰকাৰী নহয়, সেইখিনি লিগেল পইণ্ট, সেইখিনি আহিব। এতিয়া আমি এই গোটেই সেকশনবিলাকৰ পৰা যদি আপুনি আপাত দৃষ্টিত গোটেই বস্তুটো চাই, মই আপোনালোকক এটা উদাহৰণ দিম। গোটেই ভাৰতবৰ্ষত আজিলৈকে দেশ স্বাধীন হোৱাৰ পৰা বা ব্ৰিটিছৰ দিনৰ পৰা আজিলৈকে ভাৰতবৰ্ষত আটাইতকৈ শিহৰণকাৰী অপৰাধটো হত্যাকাৰীটো কি জানেনে? হত্যাকাণ্ডটো নিঠাৰী হত্যাকাণ্ড। আপোনালোকে জানে নিঠাৰী বুলি ঠাই টুকুৰাত গাজিয়াবাদৰ ওচৰত যিটো হত্যাকাণ্ড হৈছিল, যে সৰু সৰু বাচ্চা ধৰি আনি মাৰি সেই বাচ্চাৰ মাংসৰ, হয়নে, সেই বাচ্চাৰ মাংস বনাই খাইছিল এই দুজন মানুহ, সুৰিন্দৰ কলি আৰু মনিন্দৰ সিং পান্ধা। কিমান সাংঘাতিক যে সৰু বাচ্চাক ৰাস্তাৰ পৰা ফুচুলাই ধৰি আনি হত্যা কৰি সিহঁতৰ মাংস খাইছিল। কিমান ডাঙৰ এটা বাচ্চা নহয়, 16টা। কিমান সাংঘাতিক, এদিনত নহয়, গেপ গেপ দি 16টা। কিমান গোটেই ৱৰ্ল্ডত নাই হয়তো এনেকুৱা ঘটনা। এইটো হৈছে আটাইতকৈ সাংঘাতিক হেনিয়াছ ক্ৰাইম। ইয়াতকৈ আৰু সাংঘাতিক জঘন্য অপৰাধ হত্যাকাণ্ড একো হ'ব নোৱাৰে। কিন্তু এই হত্যাকাণ্ডত যি দুজন অভিযুক্ত, এজন সুৰিন্দৰ কলি আৰু এজন মনিন্দৰ সিং পান্ধা, লোৱাৰ কোৰ্টে সুৰিন্দৰ কলিক 16টা ডেথ কেছ, 16টা মাৰ্ডাৰ কেছত ডেথ সেন্টেন্স দিছে, মৃত্যুদণ্ড দিছে। আৰু সুৰিন্দৰ কলিৰ যিজন সহযোগী আছিলে ঘৰৰ মালিক মনিন্দৰ সিং পান্ধাৰক 7টা মাৰ্ডাৰ কেছত ডেথ সেন্টেন্স দিছে। এটা নহয়, 7টা। অৰ্থাৎ 7টা বাচ্চা মৰাত তেওঁ জড়িত, সেইকাৰণে 7টা বাচ্চাৰ কাৰণে তেওঁক ডেথ সেন্টেন্স, মৃত্যুদণ্ড দিছে একেলগে, এটাইকে। কিন্তু আপোনালোকে জানেনে, এই মৃত্যুদণ্ড এলাহাবাদ হাইকোৰ্টত খাৰিজ হৈ গ'ল, তেওঁলোক দোষমুক্ত হৈ গ'ল, লোৱাৰ কোৰ্টে দিছিলে। আৰু তেওঁলোকে দোষমুক্ত হৈ যোৱাৰ পিছত সুপ্ৰিম কোৰ্ট গ'ল, চৰকাৰ, আৰু সুপ্ৰিম কোৰ্টতো তেওঁলোক খালাস হৈ গ'ল। অৰ্থাৎ তেওঁলোকক কোনো কাৰণত তেওঁলোকক একো একশ্যন নহ'ল। ইমান সাংঘাতিক হত্যা কৰাৰ পিছত কিয়? এইটো কিয় হ'বলৈ পালে? এইটো এই কাৰণে হ'বলৈ পালে যে যিটো ইনভেষ্টিগেটিং এজেঞ্চিয়ে যি চাৰ্জশ্বিট দিছিল, সেই চাৰ্জশ্বিট দুৰ্বল আছিল। সেই চাৰ্জশ্বিটত ত্ৰুটিপূৰ্ণ চাৰ্জশ্বিট আছিল। কাৰণ আদালত কেতিয়াও আবেগৰ দ্বাৰা পৰিচালিত নহয়, আদালত চেণ্টিমেণ্টৰ দ্বাৰা পৰিচালিত নহয়।
আদালতে কাৰো প্ৰতি মৰম সহানুভূতি নেদেখুৱায়, কাৰো প্ৰতি পুতৌ নেদেখুৱায়। আদালতে সম্পূৰ্ণৰূপে আইনৰ মতে যায়, আইনৰ মতে যায়। এতিয়া সেইকাৰণে তাত এই চাৰ্জশ্বিট ভুল হোৱাৰ কাৰণেই, চাৰ্জশ্বিট ত্ৰুটিপূৰ্ণ হোৱাৰ কাৰণেই এনেকুৱা বিশ্বত ঘৃণনীয় জঘন্য হত্যাকাণ্ড কৰিও সেই মানুহ সম্পূৰ্ণৰূপে আদালতৰ পৰা খালাচ হৈ ওলাই আহিলে। মই এই উদাহৰণটো দিছো আপোনাক, এইটো বহুত ইণ্ডিয়াৰ সেন্সেশনেল কেছ। এইটোৰে আলমত আজি ক'ব খুজিছো যে যিখন চাৰ্জশ্বিট দিছে, এই চাৰ্জশ্বিটত আমি চাৰ্জশ্বিটখন পালেহে ক'ব পাৰিম, কিন্তু ছেকশ্যনবিলাক চাই যিটো তাৎক্ষণিক প্ৰতিক্ৰিয়া আমি ক'ব খুজিছো যে চৰকাৰে দিব লাগে কাৰণে এখন চাৰ্জশ্বিট দিছে, চৰকাৰে পাল মাৰি চাৰ্জশ্বিট দিছে, চৰকাৰে দায় সাৰিবৰ কাৰণে চাৰ্জশ্বিট দিছে, আৰু চৰকাৰে সাপো মৰক লাঠিও নাভাঙক এনেকুৱা দৃষ্টিভংগীলৈ চাৰ্জশ্বিট দিছে। আৰু চাৰ্জশ্বিটখন দি চৰকাৰে গৌৰৱ কৰিছে যে এতিয়া আমি আমাৰ কাম কৰিলো, আমাৰ SITৰ কাম আমি কৰিলো, এতিয়া আমাৰ একো দায়িত্ব নাই, এতিয়া আদালতৰ ওপৰত কথা। এনেধৰণৰ চৰকাৰে গা এৰা মন্তব্য দিছে। এতিয়া কথাটো হৈছে কি, আদালতত কেনেকে ন্যায় পাব? আদালতত কেনেকে ন্যায় পাব? আমাৰ চৰকাৰে, আমাৰ পুলিচে, আমাৰ SIT যোৱাকালি যিখন চাৰ্জশ্বিট দিছে, সেই চাৰ্জশ্বিট যদি ত্ৰুটিমুক্ত নহয় তেতিয়াহে আদালতত ন্যায় পাব। ইতিমধ্যে মই সেইখিনি ৰিপিট নকৰোঁ। মই আই এম এ নট প্ৰফেশ্যনেল লয়াৰ। মোৰ যদিও মই অলপ দিন ওকালতি কৰিছিলোঁ, সামান্য ABCD আছে আইডিয়া, কিন্তু অধ্যয়ন কৰোঁ কাৰণে অলপ জানো। মই এক্সপাৰ্ট অপিনিয়ন দিব নোৱাৰোঁ ইয়াত লিগেলৰ ওপৰত। আমাৰ হাইকোৰ্টত ডাঙৰ ডাঙৰ আইনজ্ঞসকল আছে, তেওঁলোকে দিব। কিন্তু মোৰ সামান্য যিটো সাধাৰণ জ্ঞানৰ পৰা, যিটো সাধাৰণ জ্ঞান আইনৰ ওপৰত, সেই সাধাৰণ জ্ঞানৰ পৰা আপোনালোকক ক'ব খুজিছোঁ যে ক্ৰিমিনেল কেছত এজন মানুহক শাস্তি কোৰ্টে, আদালতে শাস্তি দিবলৈ হলে তাৰ প্ৰথম থিয়ৰিটো হৈছে যে বিয়ণ্ড ৰিজনেবল ডাউট। অকল ডাউট থাকিলেই নহব, সন্দেহৰ ওপৰতে আপুনি ক'লে নহব ই হত্যা কৰিছে, সন্দেহ কৰি ক'লেই নহব। তাৰ থিয়ৰিয়ে কৈছে কি তেতিয়াহে শাস্তি পাব যদি বিয়ণ্ড ৰিজনেবল ডাউট যদি আমি চাৰ্জশ্বিটত প্ৰমাণ কৰিব পাৰোঁ। অৰ্থাৎ সন্দেহৰো ঊৰ্ধত কংক্ৰিট কথা থাকিব লাগিব। দেট ইজ ওৱান, সেইটো লিগেল টাৰ্ম। বিয়ণ্ড ৰিজনেবল ডাউট এইটো হৈছে লিগেল টাৰ্ম। চাৰ্জশ্বিটখন অভিযুক্ত কেইজন, এই 7জন অভিযুক্ত, এই 7জন অভিযুক্তৰ যিবিলাক অভিযোগ, যিকেইটা ছেকশ্যন লগাইছে, এই ছেকশ্যন কেইটা, অভিযোগ কেইটা, প্ৰথম কথা আদালতে চাব যে বিয়ণ্ড ৰিজনেবল ডাউট হৈছে নে। সন্দেহৰ ওপৰতেই কৈছে, ধাৰণাৰ ওপৰতেই কৈছে, নে সন্দেহৰ ঊৰ্ধত গৈ তেওঁলোকে কৈছে, এই বস্তুটো চাব। নাম্বাৰ 1। নাম্বাৰ 2, আমি ছেকশ্যন লগালেই নহব। আমি, তেওঁলোকে কৈছে প্ৰায় কিমান 3500 পৃষ্ঠাৰ ডকুমেণ্ট আছে। ডকুমেণ্ট কি? ডকুমেণ্ট অকল ডকুমেণ্ট বুলি ক'লেই নহব। ৰেলত যোৱা টিকেটখন, তেওঁলোকে ফ্লাইটত যোৱা টিকেটটো, হোটেলত থকা হোটেলৰ ফুড বিলখন, সেইবিলাকো ডকুমেণ্ট। সেইবিলাকে একো হেল্প নকৰে আমাক, সেইবিলাকে একো। তেওঁলোকে তেনেকুৱা ডকুমেণ্ট গোটাই তেওঁলোকে 3700খন ডকুমেণ্ট কৰিছে। দেখাত মানুহক দেখুৱাইছে যে আমি 3700খন ডকুমেণ্ট কৰিছো, কিন্তু 3700খন ডকুমেণ্টত কি আছে? ছিংগাপুৰলৈ যোৱা ৰেলৰ টিকেট আছে, ছিংগাপুৰত থকা হোটেলখনত থকা হোটেলৰ বিল আছে, তাত যি টেক্সি ব্যৱহাৰ কৰিছিল টেক্সিৰ বিল আছে। এটা মই কথা কৈছো, এই এনেকুৱা ধৰণৰ ডকুমেণ্ট বিলাকে আমাক কোনো হেল্প নকৰে।
এনেকুৱা ধৰণৰ। এতিয়া কথা হৈছে কি যে যিকেইটা ছেকশ্যন লগাইছে এই ছেকশ্যন কেইটা অভিযোগ কেইটা অকল লগালেই নহব, তাক দেখা সাক্ষীয়ে কৰবৰেট কৰিব লাগিব। এইটো এটা আদালতত নিয়ম আছে, কৰবৰেট কৰিব লাগিব। অৰ্থাৎ সাক্ষীয়ে এই হত্যাকাৰী অভিযোগত চাৰ্জশ্বিটত লিখা কথাবিলাক হয় বুলি কোৱা মানুহ ওলাব লাগিব। মই দেখিছো, এইটো হয়, এইটো হয়, এইটো হয়, এইটো মই দেখিছো, এইটো হয়, মোবাইলে এইটো কৈছে, ৰেকৰ্ডে এইটো কৈছে, অমুকে এইটো কৈছে, ভিডিঅ' ফুটেজে এইটো কৈছে। এই গোটেই কথাবিলাক কৰবৰেশ্যন বুলি কয়, কৰবৰেট হ'ব লাগিব। সেইটো ব্যৱস্থা লৈছে নে নাই? সেই ব্যৱস্থাটো আমাৰ লৈছে নে নাই? এই চাৰ্জশ্বিটত আমাৰ সেই কথাটো আহিছে। আমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া সেইটো এটা কৈছো। আমি আৰু এটা কথা কৈছো, যিটো সব আইনজ্ঞই কৈ আছে, যে সাধাৰণতে আপোনালোকে সবেই জানে, যেতিয়া এটা মাৰ্ডাৰ হয় আমাৰ গাঁওবিলাকত আমি দেখি আছো, সদায় পাই আছো, মাৰ্ডাৰ হলে পুলিচে তদন্ত কৰি কি কৰে, তাত ব্যৱহাৰ কৰা দাখন, পিষ্টলটো, বন্দুকটো, লাঠি, জাঠি, জোং যি পায় সেই বস্তুবিলাক সিজ কৰিব লাগে, সিজ কৰিব লাগে। সেই বস্তুবিলাক যিটো মাৰ্ডাৰটোত ব্যৱহাৰ হৈছিল বস্তু সিজ কৰি আনিব লাগে। ক'ৰবাত আমি এনেকুৱাও পাওঁ যে একো নাপালে কাৰ্টিজ বিলাক পাইছে, গুলিয়াই মাৰিলে খালি কাৰ্টিজ বিলাক পাইছে, সেই কাৰ্টিজকে পুলিচে সিজ কৰি আনে জেগাৰ পৰা। এতিয়া ইয়াত যিখন ইয়টত উঠি তেওঁলোক গৈছে, সেই ইয়টখনত সেইখনকতো সিজ কৰা হোৱা নাই, সেইটো সবেই কৈছে, সেইখনকতো সিজ কৰা হোৱা নাই। মাৰ্ডাৰত ব্যৱহাৰ হোৱা বস্তু যদি সিজ নকৰে, আপুনি জব্দ নকৰে, আদালতত তাক নানে, তেতিয়াহ'লে আপুনি এইটো যেতিয়া আদালতত এই কথাবিলাক আহিব, তেতিয়া তাৰ ৰিপ্লাই কি আছে? চৰকাৰৰ হাতত, SITৰ হাতত। গতিকে পাল মৰা এখন চাৰ্জশ্বিটৰ নিচিনা হৈছে। ঘটনাস্থলীত SIT কিমান গ'ল? নিয়মমতে ঘটনাস্থলীত যাব লাগে, হোটেলৰ ষ্টাফ বিলাকক জেৰা কৰিব লাগে। তাত যিহেতু কোৱা হৈছে গোটেই ৰাতি পাৰ্টি চলিছিলে, গোটেই ৰাতি ৰুমত ড্ৰিংকছ পাৰ্টি চলিছিলে, গতিকে হোটেলৰ এইটো কি বুলি কয়, গোটেই ষ্টাফক, মেনেজাৰক জেৰা কৰিব লাগিছিল। জেৰা হোৱা নাই। ইয়টত থকা সকলো যাত্ৰীক, তাৰ যিটো ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ মানুহখিনি, তেওঁলোকক জেৰা কৰিব লাগিছিল। তেওঁলোকক জেৰা কৰা হোৱা নাই, এজন নে দুজনক মাত্ৰ জেৰা কৰিলে। এইখিনি বাৰু যোৱাকালি সবেই কৈছে, বাকী সকলো উকিলেও কৈছে। সেইকাৰণে এইবিলাক লিগেল পইণ্ট, মই এইবিলাকৰ ওপৰত ইমান যাব খোজা নাই, মই খালি ৰেফাৰেঞ্চত আনিছো। যোৱাকালি অলৰেডি এইটোৰ ওপৰত আলোচনা হৈছে। এতিয়া আমাৰ কথা হ'ল যে আমাৰ মূল কথাটো হৈছে যে জুবিন গাৰ্গৰ যদি ন্যায় নাপায়, জুবিন গাৰ্গৰ হত্যাকাৰীয়ে যদি এই নিঠাৰী কাণ্ডৰ দৰে যদি সাৰি যাবলগীয়া হয়, তেতিয়াহ'লে কিন্তু ইতিহাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও ক্ষমা নকৰিব, ইতিহাসে কেতিয়াও ক্ষমা নকৰিব। আমি শেষলৈকে আমি লক্ষ্য ৰাখিম, আদালতৰ প্ৰত্যেকটো কাৰ্যক্ৰমণিকাৰ ওপৰত আমি লক্ষ্য ৰাখিম। আজি আমি সকলো কথাটো কোৱাটো উচিত নহ'ব, যিহেতু সম্পূৰ্ণ চাৰ্জশ্বিট আমাৰ হাতত নাই, নোহোৱাকে আমি সকলো কথা কোৱাটো উচিত নহ'ব। কিন্তু আমি ছেকশ্যন কেইটা পঢ়ি আমাৰ যিটো ধাৰণা হৈছে, তাৰ পৰা যিটো তাৎক্ষণিক প্ৰতিক্ৰিয়াত আমি কৈছো যে এইখন এখন দুৰ্বল চাৰ্জশ্বিট, এইখন এখন অতি দুৰ্বল চাৰ্জশ্বিট, এইখন এখন অতি পালমৰা চাৰ্জশ্বিট। এইখন চাৰ্জশ্বিট দি চৰকাৰে দায় সাৰিব বিচাৰিছে, এইখন চাৰ্জশ্বিট দি চৰকাৰে গোটেই বলটো আদালতলৈ ঠেলি দি চৰকাৰে দায় সাৰিব বিচাৰিছে। গতিকে আমি এই কথাখিনি কৈছো আৰু আমি আশা ৰাখিছো যে যেতিয়া আমি সম্পূৰ্ণ চাৰ্জশ্বিটখন পাম, তাত যাতে কোনো ধৰণৰ সুৰুঙা আৰু নাথাকে বুলি আমি আশা কৰিছো। আৰু যদি সঁচাকে সুৰুঙা নাথাকে, সি সকলোৱে ভাল হ'ব, আমিও ৱেলকাম কৰিম।
আৰু যদি সুৰুঙা থাকে তেতিয়াহ'লে আমি কংগ্ৰেছ দলে ইয়াৰ আমি প্ৰতিবাদ কৰি যাম আৰু এতিয়া আদালতত বিচাৰ হৈ শেষ মুহূৰ্তলৈকে আমি কংগ্ৰেছ দলে আমি ইয়াত তীক্ষ্ণ দৃষ্টি ৰাখিম যাতে জুবিন গাৰ্গে ন্যায় পায় তেওঁৰ হত্যাকাৰীয়ে যাতে উপযুক্ত শাস্তি পায় ধন্যবাদ এইখিনি সাংবাদিক বন্ধু বান্ধৱীসকল আচলতে সংবাদ মেল হিচাপে নহয় আমাৰ দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকক মাতিলোঁ আপোনালোকে সকলোৱে জানে যে আমাৰ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি হত্যাকাণ্ড এই হত্যাকাণ্ডৰ সন্দৰ্ভত দেশজুৰি যিটো আন্দোলন হৈছিল অসম জুৰি যি আন্দোলন হৈছিল আৰু এই সন্দৰ্ভত প্ৰায় সুদীৰ্ঘ ৮৩ দিনৰ পিছত SITয়ে যোৱাকালি চাৰ্জশ্বিট দাখিল কৰিছে আৰু এই চাৰ্জশ্বিটখনৰ ওপৰত বিভিন্ন ৰাজনৈতিক দল বিভিন্ন ব্যক্তি বিভিন্ন আইনজ্ঞই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ইতিমধ্যে প্ৰকাশ কৰিছে আৰু আমি কংগ্ৰেছ দলেও আজি আমি আমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আমি প্ৰকাশ কৰিবলৈ ওলাইছোঁ আজিৰ প্ৰতিক্ৰিয়াটো আমাৰ এইটো এটা পাৰ্টহে কাৰণ চাৰ্জশ্বিটখন যেতিয়ালৈকে সম্পূৰ্ণভাৱে আমি নাপাম তেতিয়ালৈকে প্ৰকৃত প্ৰতিক্ৰিয়াটো আমি প্ৰকাশ কৰিব নোৱাৰিম আৰু চাৰ্জশ্বিটখন পাওঁতে পলম হ'ব আপোনালোকে জানে চাৰ্জশ্বিটখন পোৱাৰ গোটেই প্ৰক্ৰিয়াটো অন্যান্য দলৰ দৰে আমিও চাৰ্টিফাইড কপিৰ কাৰণে এপ্লাই কৰিছোঁ আৰু গোটেই চাৰ্টিফাইড কপিটো পোৱাৰ পিছত তাক আমি তন্নতন্নকৈ যেতিয়া অধ্যয়ন কৰিম তাৰপিছত আমি সুকীয়াকৈ আকৌ বিস্তৃত প্ৰতিক্ৰিয়া এটা আমি দিম কিন্তু আজি যিটো আমি প্ৰতিক্ৰিয়া দিবলৈ ওলাইছোঁ এইটো হৈছে অকল তাৎক্ষণিক প্ৰতিক্ৰিয়া যোৱাকালি যি 7জন অভিযুক্তৰ ওপৰত যিকেইটা ছেকশ্যন লগাইছে এই ছেকশ্যন কেইটাৰ ওপৰতেই আমি এটা তাৎক্ষণিক প্ৰতিক্ৰিয়া দিব বিচাৰিছোঁ যে আমাৰ প্ৰথম তাৎক্ষণিক প্ৰতিক্ৰিয়াটো হৈছে এইটো যে যোৱাকালি চাৰ্জশ্বিটখনৰ পৰা দুটা কথা সাব্যস্ত হৈছে এটা কথা হৈছে যে অসম চৰকাৰে চাৰ্জশ্বিটখন দিব লাগে কাৰণে দিয়াৰ ব্যৱস্থা কৰিছে এইখন এখন আইৱাছ বুলি ক'ব পাৰি লোকচক্ষুত যাতে চৰকাৰ জবাবদিহি নহয় কাৰণ সকলো অসমৰ ৰাইজে সদায় জুবিন গাৰ্গৰ ওপৰত ন্যায় বিচাৰি আছে গতিকে চৰকাৰে কেৱল সকলো ৰাইজৰ মুখখন বন্ধ কৰিবৰ কাৰণে চৰকাৰে দায় সাৰিবৰ কাৰণে যোৱাকালি এখন চাৰ্জশ্বিট নিয়ম মাফিক দিব লাগে কাৰণেই দিছে চাৰ্জশ্বিটখন আৰু চাৰ্জশ্বিটখন দাখিল কৰোঁতে চৰকাৰৰ এনেকুৱা এটা পুলিচ বিভাগৰ চৰকাৰৰ এনেকুৱা এটা আমি স্থিতি দেখিলোঁ যে যিটো আমাৰ গাঁৱলীয়া ভাষাত কয় যে সাপো মৰক লাঠিও নাভাঙক যে যোৱাকালি চাৰ্জশ্বিটখন তেনেকুৱা এখন চাৰ্জশ্বিট হৈছে যে সাপো মৰক লাঠিও নাভাঙক তেনেকুৱা ধৰণৰ এখন চাৰ্জশ্বিট যোৱাকালি দিছে আৰু ৩ নম্বৰ কথাটো হৈছে চাৰ্জশ্বিটখনৰ যোগেদি যোৱাকালি অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰে বলটো আদালতলৈ ঠেলি দিলে এতিয়া তেওঁলোকে কথাই প্ৰতি এটাই ক'ব যে আমাৰ ওচৰত নাহিবা ন্যায় আমাৰ ওচৰত নিবিচাৰিবা আন্দোলন নকৰিবা কোনো জুবিন অনুৰাগীয়ে আন্দোলন নকৰিবা এতিয়া আমি আমাৰ কাম কৰি দিলোঁ আমাৰ কাম আছিল চাৰ্জশ্বিট দিয়া আমি চাৰ্জশ্বিট দি দিলোঁ এতিয়া ভাই ন্যায় চিয়াই যি দিয়া আদালতে দিবা আদালতত যোৱা এই ধৰণে যাতে চৰকাৰে মুখ্যমন্ত্ৰীয়ে যাতে ক'ব পাৰে সেই ব্যৱস্থাটো কৰিবৰ কাৰণেই যোৱাকালি চাৰ্জশ্বিটখন দিছে চাৰ্জশ্বিটৰ যোগেদি তাই কৈছে চৰকাৰে মুখ্যমন্ত্ৰীয়ে ক'লেই যে এতিয়া আমি আমাৰ কাম কৰিম SITয়ে SITৰ কাম কৰিলে
এতিয়া ন্যায় দিয়া কামটো আদালতৰ অৰ্থাৎ তেওঁ গাৰ পৰা দুখটো এৰুৱাবৰ কাৰণে গাৰ পৰা দায়িত্বটো এৰুৱাবৰ কাৰণে কালি এখন দিব লাগে কাৰণে চাৰ্জশ্বিট দি এতিয়া বলটো আদালতলৈ তেওঁ ঠেলি দিলে এই চাৰ্জশ্বিটখনৰ যোগেদি এই তিনিটা কথা আমি লক্ষ্য কৰিছো এতিয়া আমি 4 নম্বৰ কথাটো চাৰ্জশ্বিটখনৰ যিকেইটা সেকশন লগাইছে আপোনালোকে জানে এই গোটেইখন পাইছেই আপোনালোকে গোটেইবিলাক সেকশনৰ ভিতৰত মাত্ৰ দুটা সেকশনহে আটাইতকৈ গুৰুত্বপূৰ্ণ সেকশন এটা হৈছে 1031 যেটো মাৰ্ডাৰ কোৱা হয় মাৰ্ডাৰ কেছ আৰু আমটো হৈছে 105 সৰি এটো কি বুলি কয় 103 যেটো মাৰ্ডাৰ কেছ এইটো আৰু আমটো হৈছে 105 এটা হেতু এই যেটো মাত্ৰ বাকি বিলাকক যিবিলাক সেকশন লগাইছে এতিয়া বিএনএছৰ ভাৰতীয় ন্যায় সংহিতাৰ আজিকালি যিকেইটা সেকশন লগাইছে আপোনালোকে সকলোৱে পাইছে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত বাকি কেইটা সেকশনৰ লগতে তেওঁক মূল হত্যাকাৰী বুলি কোৱা হৈছে আৰু শ্যাম কানু মহন্তকো আটাইকেইটা সেকশনৰ লগত তেওঁকো 103 টো লগাইছে হত্যাকাৰী বুলিয়ে তেওঁকো কোৱা হৈছে ঠিক সেইদৰে শেখৰ জ্যোতি গোস্বামীকো হত্যাকাৰী বুলি কোৱা হৈছে বাকি কেইটা সেকশনৰ লগত অমৃত প্ৰভা মহন্তকো হত্যাকাৰী বুলি কোৱা হৈছে বাকি কেইটা সেকশনৰ লগত আৰু সন্দীপন গাৰ্গক হত্যাকাৰী বুলি কোৱা নাইকিয়া তেওঁক 105 লগাইছে অৰ্থাৎ তেওঁ কালপিবেবল হোমিসাইড নট এমাউন্ট টু মাৰ্ডাৰ বুলি কৈছে অৰ্থাৎ তেওঁ যেটো অপৰাধ কৰিছে সেই অপৰাধটো হত্যাৰ নিচিনা অপৰাধ নহয় এনেকুৱা ধৰণে এটা কথা কৈছে বাকি বিলাকৰ কনস্পিৰেসি ক্ৰিমিনেল কনস্পিৰেসি এক্সটৰশন টকা লৈছে টকা লেনদেন কৰিছে কনস্পিৰেসি সহযোগ কৰিছে ইত্যাদি 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 সেইখিনি ইমান দৰকাৰী নহয় সেইখিনি লিগেল পইণ্ট সেইখিনি আহিব এতিয়া আমি এই গোটেই সেকশন বিলাকৰ পৰা যদি আপুনি আপাত দৃষ্টিত গোটেই বস্তুটো চাই মই আপোনালোকক এটা উদাহৰণ দিম গোটেই ভাৰতবৰ্ষত আজিলৈকে দেশ স্বাধীন হোৱাৰ পৰা বা ব্ৰিটিছৰ দিনৰ পৰা আজিলৈকে ভাৰতবৰ্ষত আটাইতকৈ শিহৰণকাৰী অপৰাধটো হত্যাকাৰীটো কি জানেনে হত্যাকাণ্ডটো নিঠাৰী হত্যাকাণ্ড আপোনালোকে জানে নিঠাৰী বুলি ঠাই টুকুৰাত গাজিয়াবাদৰ ওচৰত যেটো হত্যাকাণ্ড হৈছিল যে সৰু সৰু বাচ্চা ধৰি আনি মাৰি সেই বাচ্চাৰ মাংস হয়নে সেই বাচ্চাৰ মাংস বনাই খাইছিল এই দুজন মানুহ সুৰিন্দৰ কলি আৰু মনিন্দৰ সিং পান্ধা কিমান সাংঘাতিক যে সৰু বাচ্চাক ৰাস্তাৰ পৰা ফুসুলাই ধৰি আনি হত্যা কৰি সিহঁতৰ মাংস খাইছিল কিমান ডাঙৰ এটা বাচ্চা নহয় 16টা কিমান সাংঘাতিক এদিনত নহয় গেপ দি 16টা কিমান গোটেই ওয়াৰ্ল্ডত নাই হয়তো এনেকুৱা ঘটনা এইটো হৈছে আটাইতকৈ সাংঘাতিক হেনিয়াস ক্ৰাইম ইয়াতকৈ আৰু সাংঘাতিক জঘন্য অপৰাধ হত্যাকাণ্ড একো হ'ব নোৱাৰে কিন্তু এই হত্যাকাণ্ডত যি দুজন অভিযুক্ত এজন সুৰিন্দৰ কলি আৰু এজন মনিন্দৰ সিং পান্ধা লোৱাৰ কোৰ্টে সুৰিন্দৰ কলিক 16টা ডেথ কেছ 16টা মাৰ্ডাৰ কেছত ডেথ সেন্টেন্স দিছে মৃত্যুদণ্ড দিছে আৰু সুৰিন্দৰ কলিৰ যিজন সহযোগী আছিলে ঘৰৰ মালিক মনিন্দৰ সিং পান্ধাৰক 7টা মাৰ্ডাৰ কেছত ডেথ সেন্টেন্স দিছে এটা নহয় 7টা অৰ্থাৎ 7টা বাচ্চা মৰাত তেওঁ জড়িত সেইকাৰণে 7টা বাচ্চাৰ কাৰণে তেওঁ ডেথ সেন্টেন্স মৃত্যুদণ্ড দিছে একেলগে এটাইকে কিন্তু আপোনালোকে জানেনে এই মৃত্যুদণ্ড এলাহাবাদ হাইকোৰ্টত খাৰিজ হৈ গ'ল তেওঁলোক দোষমুক্ত হৈ গ'ল লোৱাৰ কোৰ্টে দিছিলে আৰু তেওঁলোকে দোষমুক্ত হৈ যোৱাৰ পিছত সুপ্ৰিম কোৰ্ট গ'ল
চৰকাৰ আৰু সুপ্ৰিম কোৰ্টতো তেওঁলোক খালাস হৈ গ'ল। অৰ্থাৎ তেওঁলোকক কোনো কাৰণত তেওঁলোকক একো একশ্যন নহ'ল। ইমান সাংঘাতিক হত্যা কৰাৰ পিছত কিয়? এইটো কিয় হ'বলৈ পালে? এইটো এইকাৰণে হ'বলৈ পালে যে যিটো ইনভেষ্টিগেটিং এজেঞ্চিয়ে যি চাৰ্জশ্বিট দিছিল, সেই চাৰ্জশ্বিট দুৰ্বল আছিল। সেই চাৰ্জশ্বিটত ত্ৰুটিপূৰ্ণ চাৰ্জশ্বিট আছিল। কাৰণ আদালত কেতিয়াও আবেগৰ দ্বাৰা পৰিচালিত নহয়, আদালত চেণ্টিমেণ্টৰ দ্বাৰা পৰিচালিত নহয়। আদালতে কাৰো প্ৰতি মৰম সহানুভূতি নেদেখুৱায়, কাৰো প্ৰতি পুতৌ নেদেখুৱায়। আদালতে সম্পূৰ্ণৰূপে আইনৰ মতে যায়, আইনৰ মতে যায়। এতিয়া সেইকাৰণে তাত এই চাৰ্জশ্বিট ভুল হোৱাৰ কাৰণেই, চাৰ্জশ্বিট ত্ৰুটিপূৰ্ণ হোৱাৰ কাৰণেই এনেকুৱা বিশ্বত ঘৃণনীয় জঘন্য হত্যাকাণ্ড কৰিও সেই মানুহ সম্পূৰ্ণৰূপে আদালতৰ পৰা খালাস হৈ ওলাই আহিলে। মই এই উদাহৰণটো দিছো আপোনাক, এইটো বহুত ইণ্ডিয়াৰ চেনচেচনেল কেছ। এইটোৰে আলমত আজি ক'ব খুজিছো যে যিখন চাৰ্জশ্বিট দিছে, এই চাৰ্জশ্বিটত আমি চাৰ্জশ্বিটখন পালেহে ক'ব পাৰিম, কিন্তু ছেকশ্যনবিলাক চাই যিটো তাৎক্ষণিক প্ৰতিক্ৰিয়া আমি ক'ব খুজিছো যে চৰকাৰে দিব লাগে কাৰণে এখন চাৰ্জশ্বিট দিছে, চৰকাৰে পাল মাৰি চাৰ্জশ্বিট দিছে, চৰকাৰে দায় সাৰিবৰ কাৰণে চাৰ্জশ্বিট দিছে, আৰু চৰকাৰে সাপো মৰক লাঠিও নাভাঙক এনেকুৱা দৃষ্টিভংগীলৈ চাৰ্জশ্বিট দিছে। আৰু চাৰ্জশ্বিটখন দি চৰকাৰে গৌৰৱ কৰিছে যে এতিয়া আমি আমাৰ কাম কৰিলো, আমাৰ SITৰ কাম আমি কৰিলো, এতিয়া আমাৰ একো দায়িত্ব নাই, এতিয়া আদালতৰ ওপৰত কথা। এনেধৰণৰ চৰকাৰে গা এৰা মন্তব্য দিছে। এতিয়া কথাটো হৈছে কি, আদালতত কেনেকে ন্যায় পাব? আদালতত কেনেকে ন্যায় পাব? আমাৰ চৰকাৰে, আমাৰ পুলিচে, আমাৰ SIT যোৱাকালি যিখন চাৰ্জশ্বিট দিছে, সেই চাৰ্জশ্বিট যদি ত্ৰুটিমুক্ত নহয় তেতিয়াহে আদালতত ন্যায় পাব। ইতিমধ্যে মই সেইখিনি ৰিপিট নকৰোঁ। মই আই এম এ নট প্ৰফেশ্যনেল লয়াৰ। মোৰ যদিও মই অলপ দিন ওকালতি কৰিছিলোঁ, সামান্য ABCD আছে আইডিয়া, কিন্তু অধ্যয়ন কৰোঁ কাৰণে অলপ জানো। মই এক্সপাৰ্ট অপিনিয়ন দিব নোৱাৰোঁ ইয়াত লিগেলৰ ওপৰত। আমাৰ হাইকোৰ্টত ডাঙৰ ডাঙৰ আইনজ্ঞসকল আছে, তেওঁলোকে দিয়ে। কিন্তু মোৰ সামান্য যিটো সাধাৰণ জ্ঞানৰ পৰা, যিটো সাধাৰণ জ্ঞান আইনৰ ওপৰত, সেই সাধাৰণ জ্ঞানৰ পৰা আপোনালোকক ক'ব খুজিছোঁ যে ক্ৰিমিনেল কেছত এজন মানুহক শাস্তি কোৰ্টে, আদালতে শাস্তি দিবলৈ হ'লে তাৰ প্ৰথম থিয়ৰিটো হৈছে যে বিয়ণ্ড ৰিজনেবল ডাউট। অকল ডাউট থাকিলেই নহ'ব, সন্দেহৰ ওপৰতে আপুনি ক'লে নহ'ব ই হত্যা কৰিছে, সন্দেহ কৰি ক'লেই নহ'ব। তাৰ থিয়ৰিয়ে কৈছে কি তেতিয়াহে শাস্তি পাব যদি বিয়ণ্ড ৰিজনেবল ডাউট যদি আমি চাৰ্জশ্বিটত প্ৰমাণ কৰিব পাৰোঁ। অৰ্থাৎ সন্দেহৰো ঊৰ্ধত কংক্ৰিট কথা থাকিব লাগিব। দেট ইজ ওৱান, সেইটো লিগেল টাৰ্ম। বিয়ণ্ড ৰিজনেবল ডাউট এইটো হৈছে লিগেল টাৰ্ম। চাৰ্জশ্বিটখন অভিযুক্ত কেইজন, এই 7জন অভিযুক্ত, এই 7জন অভিযুক্তৰ যিবিলাক অভিযোগ, যিকেইটা ছেকশ্যন লগাইছে, এই ছেকশ্যন কেইটা, অভিযোগ কেইটা, প্ৰথম কথা আদালতে চাব যে বিয়ণ্ড ৰিজনেবল ডাউট হৈছে নে। সন্দেহৰ ওপৰতেই কৈছে, ধাৰণাৰ ওপৰতেই কৈছে, নে সন্দেহৰ ঊৰ্ধত গৈ তেওঁলোকে কৈছে, এই বস্তুটো চাব। নাম্বাৰ 1। নাম্বাৰ 2, আমি ছেকশ্যন লগালেই নহ'ব। আমি, তেওঁলোকে কৈছে প্ৰায় কিমান 3500 পৃষ্ঠাৰ ডকুমেণ্ট আছে। ডকুমেণ্ট কি? ডকুমেণ্ট অকল ডকুমেণ্ট বুলি ক'লেই নহ'ব। ৰেলত যোৱা টিকেটখন, তেওঁলোকে ফ্লাইটত যোৱা টিকেটটো, হোটেলত থকা হোটেলৰ ফুড বিলখন, সেইবিলাকো ডকুমেণ্ট। সেইবিলাকে একো হেল্প নকৰে আমাক।
সেইবিলাকে তেওঁলোকে তেনেকুৱা ডকুমেণ্ট গোটাই তেওঁলোকে ৩,৭০০খন ডকুমেণ্ট কৰিছে। দেখাত মানুহক দেখুৱাইছে যে আমি ৩,৭০০খন ডকুমেণ্ট কৰিছো, কিন্তু ৩,৭০০খন ডকুমেণ্টত কি আছে? ছিংগাপুৰলৈ যোৱা ৰেলৰ টিকেট আছে, ছিংগাপুৰত থকা হোটেলখনত থকা হোটেলৰ বিল আছে, তাত যি টেক্সি ব্যৱহাৰ কৰিছিল টেক্সিৰ বিল আছে। এটা মই কথা কৈছো, এই এনেকুৱা ধৰণৰ ডকুমেণ্ট বিলাকে আমাক কোনো হেল্প নকৰে। এনেকুৱা ধৰণৰ। এতিয়া কথা হৈছে কি যে যিকেইটা ছেকশ্যন লগাইছে, এই ছেকশ্যন কেইটা অভিযোগ কেইটা অকল লগালেই নহব, তাক দেখা সাক্ষীয়ে কৰবৰেট কৰিব লাগিব। এইটো এটা আদালতত নিয়ম আছে, কৰবৰেট কৰিব লাগিব। অৰ্থাৎ সাক্ষীয়ে এই হত্যাকাৰী অভিযোগত চাৰ্জশ্বিটত লিখা কথাবিলাক হয় বুলি কোৱা মানুহ ওলাব লাগিব। মই দেখিছো, এইটো হয়, এইটো হয়, এইটো হয়, এইটো মই দেখিছো, এইটো হয়, মোবাইলে এইটো কৈছে, ৰেকৰ্ডে এইটো কৈছে, অমুকে এইটো কৈছে, ভিডিঅ' ফুটেজে এইটো কৈছে। এই গোটেই কথাবিলাক কৰবৰেশ্যন বুলি কয়, কৰবৰেট হ'ব লাগিব। সেইটো ব্যৱস্থা লৈছে নে নাই? সেই ব্যৱস্থাটো আমাৰ লৈছে নে নাই? এই চাৰ্জশ্বিটত আমাৰ সেই কথাটো আহিছে। আমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া সেইটো এটা কৈছো। আমি আৰু এটা কথা কৈছো, যিটো সব আইনজ্ঞই কৈ আছে, যে সাধাৰণতে আপোনালোকে সবেই জানে, যেতিয়া এটা মাৰ্ডাৰ হয় আমাৰ গাঁওবিলাকত আমি দেখি আছো, সদায় পাই আছো, মাৰ্ডাৰ হলে পুলিচে তদন্ত কৰি কি কৰে? তাত ব্যৱহাৰ কৰা দাখন, পিষ্টলটো, বন্দুকটো, লাঠি, জাঠি, জোং যি পায় সেই বস্তুবিলাক চিজ কৰিব লাগে। চিজ কৰিব লাগে সেই বস্তুবিলাক, যিটো মাৰ্ডাৰটোত ব্যৱহাৰ হৈছিল বস্তু চিজ কৰি আনিব লাগে। ক'ৰবাত আমি এনেকুৱাও পাওঁ যে একো নাপালে কাৰ্টিজ বিলাক পাইছে, গুলিয়াই মাৰিলে খালি কাৰ্টিজ বিলাক পাইছে, সেই কাৰ্টিজকে পুলিচে চিজ কৰি আনে জেগাৰ পৰা। এতিয়া ইয়াত যিখন ইয়টত উঠি তেওঁলোক গৈছে, সেই ইয়টখনত সেইখনকতো চিজ কৰা হোৱা নাই, সেইটো সবেই কৈছে, সেইখনকতো চিজ কৰা হোৱা নাই। মাৰ্ডাৰত ব্যৱহাৰ হোৱা বস্তু যদি চিজ নকৰে, আপুনি জব্দ নকৰে, আদালতত তাক নানে, তেতিয়াহ'লে আপুনি এইটো যেতিয়া আদালতত এই কথাবিলাক আহিব, তেতিয়া তাৰ ৰিপ্লাই কি আছে? চৰকাৰৰ হাতত, SITৰ হাতত। গতিকে পাল মৰা এখন চাৰ্জশ্বিটৰ নিচিনা হৈছে। ঘটনাস্থলীত SIT কিমান গ'ল? নিয়মমতে ঘটনাস্থলীত যাব লাগে, হোটেলৰ ষ্টাফ বিলাকক জেৰা কৰিব লাগে। তাত যিহেতু কোৱা হৈছে গোটেই ৰাতি পাৰ্টি চলিছিলে, গোটেই ৰাতি ৰুমত ড্ৰিংকছ পাৰ্টি চলিছিলে, গতিকে হোটেলৰ এইটো কি বুলি কয়, গোটেই ষ্টাফক, মেনেজাৰক জেৰা কৰিব লাগিছিল। জেৰা হোৱা নাই। ইয়টত থকা সকলো যাত্ৰীক, তাৰ যিটো ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ মানুহখিনি, তেওঁলোকক জেৰা কৰিব লাগিছিল। তেওঁলোকক জেৰা কৰা হোৱা নাই, এজন নে দুজনক মাত্ৰ জেৰা কৰিলে। এইখিনি বাৰু যোৱাকালি সবেই কৈছে, বাকী সকল উকিলেও কৈছে। সেইকাৰণে এইবিলাক লিগেল পইণ্ট, মই এইবিলাকৰ ওপৰত ইমান যাব খোজা নাই, মই খালি ৰেফাৰেঞ্চত আনিছো। যোৱাকালি অলৰেডি এইটোৰ ওপৰত আলোচনা হৈছে। এতিয়া আমাৰ কথা হ'ল যে আমাৰ মূল কথাটো হৈছে যে জুবিন গাৰ্গৰ যদি ন্যায় নাপায়, জুবিন গাৰ্গৰ হত্যাকাৰীয়ে যদি এই নিঠাৰী কাণ্ডৰ দৰে যদি সাৰি যাবলগীয়া হয়, তেতিয়াহ'লে কিন্তু ইতিহাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও ক্ষমা নকৰিব, ইতিহাসে কেতিয়াও ক্ষমা নকৰিব। আমি শেষলৈকে আমি লক্ষ্য ৰাখিম, আদালতৰ প্ৰত্যেকটো কাৰ্যক্ৰমণিকাৰ ওপৰত আমি লক্ষ্য ৰাখিম। আজি আমি সকলো কথাটো কোৱাটো উচিত নহ'ব, যিহেতু সম্পূৰ্ণ চাৰ্জশ্বিট আমাৰ হাতত নাই, নোহোৱাকে আমি সকলো কথা কোৱাটো উচিত নহ'ব। কিন্তু আমি ছেকশ্যন কেইটা পঢ়ি আমাৰ যিটো ধাৰণা হৈছে, তাৰ পৰা যিটো তাৎক্ষণিক প্ৰতিক্ৰিয়াত আমি কৈছো যে এইখন এখন দুৰ্বল চাৰ্জশ্বিট, এইখন এখন অতি দুৰ্বল চাৰ্জশ্বিট,
এখন অতি পালমৰা চাৰ্জশ্বিট। এইখন চাৰ্জশ্বিট দি চৰকাৰে দায় সাৰিব বিচাৰিছে। এইখন চাৰ্জশ্বিট দি চৰকাৰে গোটেই বলটো আদালতলৈ ঠেলি দি চৰকাৰে দায় সাৰিব বিচাৰিছে। গতিকে আমি এই কথাখিনি কৈছো আৰু আমি আশা ৰাখিছো যে যেতিয়া আমি সম্পূৰ্ণ চাৰ্জশ্বিটখন পাম তাত যাতে কোনো ধৰণৰ সুৰুঙা আৰু নাথাকে বুলি আমি আশা কৰিছো। আৰু যদি সঁচাকে সুৰুঙা নাথাকে সি সকলোৱে ভাল হ'ব, আমিও ৱেলকাম কৰিম। আৰু যদি সুৰুঙা থাকে তেতিয়াহ'লে আমি কংগ্ৰেছ দলে ইয়াৰ আমি প্ৰতিবাদ কৰি যাম। আৰু এতিয়া আদালতত বিচাৰ হৈ শেষ মুহূৰ্তলৈকে আমি কংগ্ৰেছ দলে আমি ইয়াত তীক্ষ্ণ দৃষ্টি ৰাখিম যাতে জুবিন গাৰ্গে ন্যায় পায়, তেওঁৰ হত্যাকাৰীয়ে যাতে উপযুক্ত শাস্তি পায়। ধন্যবাদ। এইখিনি সাংবাদিক বন্ধু বান্ধৱীসকল, আচলতে সংবাদ মেল হিচাপে নহয়, আমাৰ দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকক মাতিলোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ সন্দৰ্ভত দেশজুৰি যিটো আন্দোলন হৈছিল, অসমজুৰি যি আন্দোলন হৈছিল, আৰু এই সন্দৰ্ভত প্ৰায় সুদীৰ্ঘ 83 দিনৰ পিছত SITয়ে যোৱাকালি চাৰ্জশ্বিট দাখিল কৰিছে। আৰু এই চাৰ্জশ্বিটখনৰ ওপৰত বিভিন্ন ৰাজনৈতিক দল, বিভিন্ন ব্যক্তি, বিভিন্ন আইনজ্ঞই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু আমি কংগ্ৰেছ দলেও আজি আমি আমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আমি প্ৰকাশ কৰিবলৈ ওলাইছোঁ। আজিৰ প্ৰতিক্ৰিয়াটো আমাৰ এইটো এটা পাৰ্টহে, কাৰণ চাৰ্জশ্বিটখন যেতিয়ালৈকে সম্পূৰ্ণভাৱে আমি নাপাম তেতিয়ালৈকে প্ৰকৃত প্ৰতিক্ৰিয়াটো আমি প্ৰকাশ কৰিব নোৱাৰিম। আৰু চাৰ্জশ্বিটখন পাওঁতে পলম হ'ব। আপোনালোকে জানে চাৰ্জশ্বিটখন পোৱাৰ গোটেই প্ৰক্ৰিয়াটো। অন্যান্য দলৰ দৰে আমিও চাৰ্টিফাইড কপিৰ কাৰণে এপ্লাই কৰিছোঁ। আৰু গোটেই চাৰ্টিফাইড কপিটো পোৱাৰ পিছত তাক আমি তন্নতন্নকৈ যেতিয়া অধ্যয়ন কৰিম, তাৰপিছত আমি সুকীয়াকৈ আকৌ বিস্তৃত প্ৰতিক্ৰিয়া এটা আমি দিম। কিন্তু আজি যিটো আমি প্ৰতিক্ৰিয়া দিবলৈ ওলাইছোঁ এইটো হৈছে অকল তাৎক্ষণিক প্ৰতিক্ৰিয়া। যোৱাকালি যি 7জন অভিযুক্তৰ ওপৰত যিকেইটা ছেকশ্যন লগাইছে, এই ছেকশ্যন কেইটাৰ ওপৰতেই আমি এটা তাৎক্ষণিক প্ৰতিক্ৰিয়া দিব বিচাৰিছোঁ। যে আমাৰ প্ৰথম তাৎক্ষণিক প্ৰতিক্ৰিয়াটো হৈছে এইটো যে যোৱাকালি চাৰ্জশ্বিটখনৰ পৰা দুটা কথা সাব্যস্ত হৈছে। এটা কথা হৈছে যে অসম চৰকাৰে চাৰ্জশ্বিটখন দিব লাগে কাৰণে দিয়াৰ ব্যৱস্থা কৰিছে। এইখন এখন আই ৱাছ বুলি ক'ব পাৰি। লোকচক্ষুত যাতে চৰকাৰ জবাবদিহি নহয়, কাৰণ সকলো অসমৰ ৰাইজে সদায় জুবিন গাৰ্গৰ ওপৰত ন্যায় বিচাৰি আছে। গতিকে চৰকাৰে কেৱল সকলো ৰাইজৰ মুখখন বন্ধ কৰিবৰ কাৰণে, চৰকাৰে দায় সাৰিবৰ কাৰণে যোৱাকালি এখন চাৰ্জশ্বিট নিয়ম মাফিক দিব লাগে কাৰণেই দিছে চাৰ্জশ্বিটখন। আৰু চাৰ্জশ্বিটখন দাখিল কৰোঁতে চৰকাৰৰ এনেকুৱা এটা, পুলিচ বিভাগৰ চৰকাৰৰ এনেকুৱা এটা আমি স্থিতি দেখিলোঁ যে যিটো আমাৰ গাঁৱলীয়া ভাষাত কয় যে সাপো মৰক লাঠিও নাভাঙক। যে যোৱাকালি চাৰ্জশ্বিটখন তেনেকুৱা এখন চাৰ্জশ্বিট হৈছে যে সাপো মৰক লাঠিও নাভাঙক, তেনেকুৱা ধৰণৰ এখন চাৰ্জশ্বিট যোৱাকালি দিছে। আৰু 3 নম্বৰ কথাটো হৈছে চাৰ্জশ্বিটখনৰ যোগেদি যোৱাকালি অসম চৰকাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, বিজেপি চৰকাৰে বলটো আদালতলৈ ঠেলি দিলে। এতিয়া তেওঁলোকে কথাই প্ৰতি এটাই ক'ব যে আমাৰ ওচৰত নাহিবা, ন্যায় আমাৰ ওচৰত নিবিচাৰিবা, আন্দোলন নকৰিবা, কোনো জুবিন অনুৰাগীয়ে আন্দোলন নকৰিবা। এতিয়া
আমি আমাৰ কাম কৰি দিলোঁ। আমাৰ কাম আছিল চাৰ্জশ্বিট দিয়া, আমি চাৰ্জশ্বিট দি দিলোঁ। এতিয়া ভাই ন্যায় চিয়াই যি দিয়া আদালতে দিবা, আদালতত যোৱা। এই ধৰণে যাতে চৰকাৰে, মুখ্যমন্ত্ৰীয়ে যাতে ক'ব পাৰে, সেই ব্যৱস্থাটো কৰিবৰ কাৰণেই যোৱাকালি চাৰ্জশ্বিটখন দিছে। চাৰ্জশ্বিটৰ যোগেদি কৈছে চৰকাৰে, মুখ্যমন্ত্ৰীয়ে ক'লেই যে এতিয়া আমি আমাৰ কাম কৰি, SITয়ে কাম কৰিলে, এতিয়া ন্যায় দিয়া কামটো আদালতৰ। অৰ্থাৎ তেওঁ গাৰ পৰা দুখটো এৰুৱাবৰ কাৰণে, গাৰ পৰা দায়িত্বটো এৰুৱাবৰ কাৰণে কালি এখন দিব লাগে কাৰণে চাৰ্জশ্বিট দি এতিয়া বলটো আদালতলৈ তেওঁ ঠেলি দিলে এই চাৰ্জশ্বিটখনৰ যোগেদি। এই তিনিটা কথা আমি লক্ষ্য কৰিছোঁ। এতিয়া আমি 4 নম্বৰ কথাটো, চাৰ্জশ্বিটখনত যিকেইটা ছেকশ্যন লগাইছে, আপোনালোকে জানে এই এইখন পাইছেই আপোনালোকে। গোটেইবিলাক ছেকশ্যনৰ ভিতৰত মাত্ৰ 2টা ছেকশ্যনহে আটাইতকৈ গুৰুত্বপূৰ্ণ ছেকশ্যন। এটা হৈছে 1031, যিটো মাৰ্ডাৰ কোৱা হয়, মাৰ্ডাৰ কেছ, আৰু আনটো হৈছে 105, এইটো কি বুলি কয়, 103 যিটো মাৰ্ডাৰ কেছ, এইটো, আৰু আমটো হৈছে 105 এটা, সেইটো। এই যিটো মাত্ৰ বাকীবিলাকক যিবিলাক ছেকশ্যন লগাইছে, এতিয়া BNSৰ, ভাৰতীয় ন্যায় সংহিতাৰ আজিকালি যিকেইটা ছেকশ্যন লগাইছে আপোনালোকে সকলোৱে পাইছে। সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত বাকীকেইটা ছেকশ্যনৰ লগতে তেওঁক মূল হত্যাকাৰী বুলি কোৱা হৈছে, আৰু শ্যাম কানু মহন্তকো আটাইকেইটা ছেকশ্যনৰ লগত তেওঁকো 103টো লগাইছে, হত্যাকাৰী বুলিয়ে তেওঁকো কোৱা হৈছে। ঠিক সেইদৰে শেখৰজ্যোতি গোস্বামীকো হত্যাকাৰী বুলি কোৱা হৈছে বাকীকেইটা ছেকশ্যনৰ লগত। অমৃতপ্ৰভা মহন্তকো হত্যাকাৰী বুলি কোৱা হৈছে বাকীকেইটা ছেকশ্যনৰ লগত, আৰু সন্দীপন গাৰ্গক হত্যাকাৰী বুলি কোৱা নাইকিয়া, তেওঁক 105 লগাইছে। অৰ্থাৎ তেওঁ কাল্পিবেবল হোমিচাইড নট এমাউণ্ট টু মাৰ্ডাৰ বুলি কৈছে। অৰ্থাৎ তেওঁ যিটো অপৰাধ কৰিছে সেই অপৰাধটো হত্যাৰ নিচিনা অপৰাধ নহয়, এনেকুৱা ধৰণে এটা কথা কৈছে। বাকীবিলাকৰ কনস্পিৰেচি, ক্ৰিমিনেল কনস্পিৰেচি, এক্সটৰ্চন, টকা লৈছে, টকা লেনদেন কৰিছে, কনস্পিৰেচি, সহযোগ কৰিছে, ইত্যাদি ইত্যাদি ইত্যাদি। সেইখিনি ইমান দৰকাৰী নহয়, সেইখিনি লিগেল পইণ্ট, সেইখিনি আহিব। এতিয়া আমি এই গোটেই ছেকশ্যনবিলাকৰ পৰা যদি আপুনি আপাত দৃষ্টিত গোটেই বস্তুটো চাই, মই আপোনালোকক এটা উদাহৰণ দিম। গোটেই ভাৰতবৰ্ষত আজিলৈকে, দেশ স্বাধীন হোৱাৰ পৰা বা ব্ৰিটিছৰ দিনৰ পৰা আজিলৈকে ভাৰতবৰ্ষত আটাইতকৈ শিহৰণকাৰী অপৰাধটো, হত্যাকাৰীটো কি জানেনে? হত্যাকাণ্ডটো নিঠাৰী হত্যাকাণ্ড। আপোনালোকে জানে নিঠাৰী বুলি ঠাই টুকুৰাত গাজিয়াবাদৰ ওচৰত যিটো হত্যাকাণ্ড হৈছিল, যে সৰু সৰু বাচ্চা ধৰি আনি মাৰি সেই বাচ্চাৰ মাংসৰ, হয়নে, সেই বাচ্চাৰ মাংস বনাই খাইছিল এই দুজন মানুহ, সুৰিন্দৰ কলি আৰু মনিন্দৰ সিং পান্ধা। কিমান সাংঘাতিক যে সৰু বাচ্চাক ৰাস্তাৰ পৰা ফুচুলাই ধৰি আনি হত্যা কৰি সিহঁতৰ মাংস খাইছিলে। কিমান ডাঙৰ এটা বাচ্চা নহয়, 16টা। কিমান সাংঘাতিক, এদিনত নহয়, গেপ দি 16টা। কিমান, গোটেই ৱৰ্ল্ডত নাই হয়তো এনেকুৱা ঘটনা। এইটো হৈছে আটাইতকৈ সাংঘাতিক হেনিয়াছ ক্ৰাইম। ইয়াতকৈ আৰু সাংঘাতিক জঘন্য অপৰাধ হত্যাকাণ্ড একো হ'ব নোৱাৰে। কিন্তু এই হত্যাকাণ্ডত যি দুজন অভিযুক্ত, এজন সুৰিন্দৰ কলি আৰু এজন মনিন্দৰ সিং পান্ধা, লোৱাৰ কোৰ্টে সুৰিন্দৰ কলিক 16টা ডেথ কেছ, 16টা মাৰ্ডাৰ কেছত ডেথ সেন্টেন্স দিছে, মৃত্যুদণ্ড দিছে। আৰু সুৰিন্দৰ কলিৰ যিজন সহযোগী আছিলে, ঘৰৰ মালিক মনিন্দৰ সিং পান্ধাৰক
7টা মাৰ্ডাৰ কেছত ডেথ সেন্টেন্স দিছে, এটা নহয় 7টা, অৰ্থাৎ 7টা বাচ্চা মৰাত তেওঁ জড়িত। সেইকাৰণে 7টা বাচ্চাৰ কাৰণে তেওঁক ডেথ সেন্টেন্স, মৃত্যুদণ্ড দিছে একেলগে এটাইকে। কিন্তু আপোনালোকে জানেনে এই মৃত্যুদণ্ড এলাহাবাদ হাইকোৰ্টত খাৰিজ হৈ গ'ল, তেওঁলোক দোষমুক্ত হৈ গ'ল, লোৱাৰ কোৰ্টে দিছিলে। আৰু তেওঁলোকে দোষমুক্ত হৈ যোৱাৰ পিছত সুপ্ৰিম কোৰ্ট গ'ল, চৰকাৰ, আৰু সুপ্ৰিম কোৰ্টতো তেওঁলোক খালাস হৈ গ'ল। অৰ্থাৎ তেওঁলোকক কোনো কাৰণত তেওঁলোকক একো একশ্যন নহ'ল ইমান সাংঘাতিক হত্যা কৰাৰ পিছত। কিয় এইটো কিয় হ'বলৈ পালে? এইটো এই কাৰণে হ'বলৈ পালে যে যিটো ইনভেষ্টিগেটিং এজেঞ্চিয়ে যি চাৰ্জশ্বিট দিছিল সেই চাৰ্জশ্বিট দুৰ্বল আছিল। সেই চাৰ্জশ্বিটত ত্ৰুটিপূৰ্ণ চাৰ্জশ্বিট আছিল। কাৰণ আদালত কেতিয়াও আবেগৰ দ্বাৰা পৰিচালিত নহয়, আদালত সেন্টিমেন্টৰ দ্বাৰা পৰিচালিত নহয়, আদালতে কাৰো প্ৰতি মৰম সহানুভূতি নেদেখুৱায়, কাৰো প্ৰতি পুতৌ নেদেখুৱায়। আদালতে সম্পূৰ্ণৰূপে আইনৰ মতে যায়, আইনৰ মতে যায়। এতিয়া সেইকাৰণে তাত এই চাৰ্জশ্বিট ভুল হোৱাৰ কাৰণেই, চাৰ্জশ্বিট ত্ৰুটিপূৰ্ণ হোৱাৰ কাৰণেই এনেকুৱা বিশ্বত ঘৃণনীয় জঘন্য হত্যাকাণ্ড কৰিও সেই মানুহ সম্পূৰ্ণৰূপে আদালতৰ পৰা খালাস হৈ ওলাই আহিলে। মই এই উদাহৰণটো দিছো আপোনাক, এইটো বহুত ইণ্ডিয়াৰ সেন্সেচনেল কেছ। এইটোৰে আলমত আজি ক'ব খুজিছো যে যিখন চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিটত আমি চাৰ্জশ্বিটখন পালেহে ক'ব পাৰিম, কিন্তু ছেকশ্যনবিলাক চাই যিটো তাৎক্ষণিক প্ৰতিক্ৰিয়া আমি ক'ব খুজিছো যে চৰকাৰে দিব লাগে কাৰণে এখন চাৰ্জশ্বিট দিছে, চৰকাৰে পাল মাৰি চাৰ্জশ্বিট দিছে, চৰকাৰে দায় সাৰিবৰ কাৰণে চাৰ্জশ্বিট দিছে, আৰু চৰকাৰে সাপো মৰক লাঠিও নাভাঙক এনেকুৱা দৃষ্টিভংগীলৈ চাৰ্জশ্বিট দিছে। আৰু চাৰ্জশ্বিটখন দি চৰকাৰে গৌৰৱ কৰিছে যে এতিয়া আমি আমাৰ কাম কৰিলো, আমাৰ SITৰ কাম আমি কৰিলো, এতিয়া আমাৰ একো দায়িত্ব নাই, এতিয়া আদালতৰ ওপৰত কথা। এনেধৰণৰ চৰকাৰে গা এৰা মন্তব্য দিছে। এতিয়া কথাটো হৈছে কি, আদালতত কেনেকে ন্যায় পাব? আদালতত কেনেকে ন্যায় পাব? আমাৰ চৰকাৰে, আমাৰ পুলিচে, আমাৰ SIT যোৱাকালি যিখন চাৰ্জশ্বিট দিছে সেই চাৰ্জশ্বিট যদি ত্ৰুটিমুক্ত নহয় তেতিয়াহে আদালতত ন্যায় পাব। ইতিমধ্যে মই সেইখিনি ৰিপিট নকৰোঁ, মই আই এম এ নট প্ৰফেশ্যনেল লয়াৰ। মোৰ যদিও মই অলপ দিন ওকালতি কৰিছিলোঁ, সামান্য ABCD আছে আইডিয়া, কিন্তু অধ্যয়ন কৰোঁ কাৰণে অলপ জানো। মই এক্সপাৰ্ট অপিনিয়ন দিব নোৱাৰোঁ ইয়াত লিগেলৰ ওপৰত। আমাৰ হাইকোৰ্টত ডাঙৰ ডাঙৰ আইনজ্ঞসকল আছে, তেওঁলোকে দিয়ে। কিন্তু মোৰ সামান্য যিটো সাধাৰণ জ্ঞানৰ পৰা, যিটো সাধাৰণ জ্ঞান আইনৰ ওপৰত, সেই সাধাৰণ জ্ঞানৰ পৰা আপোনালোকক ক'ব খুজিছোঁ যে ক্ৰিমিনেল কেছত এজন মানুহক শাস্তি কোৰ্টে, আদালতে শাস্তি দিবলৈ হ'লে তাৰ প্ৰথম থিয়ৰিটো হৈছে যে বিয়ণ্ড ৰিজনেবল ডাউট। অকল ডাউট থাকিলেই নহ'ব, সন্দেহৰ ওপৰতে আপুনি ক'লে নহ'ব ই হত্যা কৰিছে, সন্দেহ কৰি ক'লেই নহ'ব। তাৰ থিয়ৰিয়ে কৈছে কি তেতিয়াহে শাস্তি পাব যদি বিয়ণ্ড ৰিজনেবল ডাউট যদি আমি চাৰ্জশ্বিটত প্ৰমাণ কৰিব পাৰোঁ। অৰ্থাৎ সন্দেহৰো ঊৰ্ধত কংক্ৰিট কথা থাকিব লাগিব। দেট ইজ ওৱান, সেইটো লিগেল টাৰ্ম। বিয়ণ্ড ৰিজনেবল ডাউট এইটো হৈছে লিগেল টাৰ্ম। চাৰ্জশ্বিটখন অভিযুক্ত কেইজন, এই 7জন অভিযুক্ত, এই 7জন অভিযুক্তৰ যিবিলাক অভিযোগ, যিকেইটা ছেকশ্যন লগাইছে, এই ছেকশ্যন কেইটা, অভিযোগ কেইটা, প্ৰথম কথা আদালতে চাব যে বিয়ণ্ড ৰিজনেবল ডাউট হৈছে নে।
সন্দেহৰ ওপৰতেই কৈছে, ধাৰণাৰ ওপৰতেই কৈছে, নে সন্দেহৰ ঊৰ্ধত গৈ তেওঁলোকে কৈছে? এই বস্তুটো চাব। নাম্বাৰ 1। নাম্বাৰ 2, আমি ছেকশ্যন লগালেই নহ'ব। আমি তেওঁলোকে কৈছে প্ৰায় কিমান ৩,৫০০ পৃষ্ঠাৰ ডকুমেণ্ট আছে। ডকুমেণ্ট কি? ডকুমেণ্ট অকল ডকুমেণ্ট বুলি ক'লেই নহ'ব। ৰেলত যোৱা টিকেটখন, তেওঁলোকে ফ্লাইটত যোৱা টিকেটটো, হোটেলত থকা হোটেলৰ ফুড বিলখন, সেইবিলাকো ডকুমেণ্ট। সেইবিলাকে একো হেল্প নকৰে আমাক। সেইবিলাকে একো, তেওঁলোকে তেনেকুৱা ডকুমেণ্ট গোটাই তেওঁলোকে ৩,৭০০খন ডকুমেণ্ট কৰিছে। দেখাত মানুহক দেখুৱাইছে যে আমি ৩,৭০০খন ডকুমেণ্ট কৰিছো। কিন্তু ৩,৭০০খন ডকুমেণ্টত কি আছে? ছিংগাপুৰলৈ যোৱা ৰেলৰ টিকেট আছে, ছিংগাপুৰত থকা হোটেলখনত থকা হোটেলৰ বিল আছে, তাত যি টেক্সি ব্যৱহাৰ কৰিছিল টেক্সিৰ বিল আছে। এটা মই কথা কৈছো, এই এনেকুৱা ধৰণৰ ডকুমেণ্ট বিলাকে আমাক কোনো হেল্প নকৰে। এনেকুৱা ধৰণৰ। এতিয়া কথা হৈছে কি, যে যিকেইটা ছেকশ্যন লগাইছে, এই ছেকশ্যন কেইটা, অভিযোগ কেইটা অকল লগালেই নহ'ব, তাক দেখা সাক্ষীয়ে কৰবৰেট কৰিব লাগিব। এইটো এটা আদালতত নিয়ম আছে। কৰবৰেট কৰিব লাগিব, অৰ্থাৎ সাক্ষীয়ে এই হত্যাকাৰী অভিযোগত চাৰ্জশ্বিটত লিখা কথাবিলাক হয় বুলি কোৱা মানুহ ওলাব লাগিব। মই দেখিছো, এইটো হয়, এইটো হয়, এইটো হয়, এইটো মই দেখিছো, এইটো হয়, মোবাইলে এইটো কৈছে, ৰেকৰ্ডে এইটো কৈছে, অমুকে এইটো কৈছে, ভিডিঅ' ফুটেজে এইটো কৈছে। এই গোটেই কথাবিলাক কৰবৰেশ্যন বুলি কয়। কৰবৰেট হ'ব লাগিব। সেইটো ব্যৱস্থা লৈছে নে নাই? সেই ব্যৱস্থাটো আমাৰ লৈছে নে নাই? এই চাৰ্জশ্বিটত আমাৰ সেই কথাটো আহিছে। আমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া সেইটো এটা কৈছো। আমি আৰু এটা কথা কৈছো, যিটো সব আইনজ্ঞই কৈ আছে, যে সাধাৰণতে আপোনালোকে সবেই জানে, যেতিয়া এটা মাৰ্ডাৰ হয়, আমাৰ গাঁওবিলাকত আমি দেখি আছো, সদায় পাই আছো, মাৰ্ডাৰ হলে পুলিচে তদন্ত কৰি কি কৰে? তাত ব্যৱহাৰ কৰা দাখন, পিষ্টলটো, বন্দুকটো, লাঠি, জাঠি, জোং, যি পায় সেই বস্তুবিলাক চিজ কৰিব লাগে। চিজ কৰিব লাগে সেই বস্তুবিলাক, যিটো মাৰ্ডাৰটোত ব্যৱহাৰ হৈছিল বস্তু, চিজ কৰি আনিব লাগে। ক'ৰবাত আমি এনেকুৱাও পাওঁ যে একো নাপালে কাৰ্টিজ বিলাক পাইছে, গুলিয়াই মাৰিলে খালি কাৰ্টিজ বিলাক পাইছে, সেই কাৰ্টিজকে পুলিচে চিজ কৰি আনে জেগাৰ পৰা। এতিয়া ইয়াত যিখন ইয়টত উঠি তেওঁলোক গৈছে, সেই ইয়টখনত সেইখনকতো চিজ কৰা হোৱা নাই, সেইটো সবেই কৈছে। সেইখনকতো চিজ কৰা হোৱা নাই। মাৰ্ডাৰত ব্যৱহাৰ হোৱা বস্তু যদি চিজ নকৰে, আপুনি জব্দ নকৰে, আদালতত তাক নানে, তেতিয়াহ'লে আপুনি এইটো যেতিয়া আদালতত এই কথাবিলাক আহিব, তেতিয়া তাৰ ৰিপ্লাই কি আছে? চৰকাৰৰ হাতত, SITৰ হাতত। গতিকে পাল মৰা এখন চাৰ্জশ্বিটৰ নিচিনা হৈছে। ঘটনাস্থলীত SIT কিমান গ'ল? নিয়মমতে ঘটনাস্থলীত যাব লাগে, হোটেলৰ ষ্টাফ বিলাকক জেৰা কৰিব লাগে। তাত যিহেতু কোৱা হৈছে গোটেই ৰাতি পাৰ্টি চলিছিলে, গোটেই ৰাতি ৰুমত ড্ৰিংকছ পাৰ্টি চলিছিলে, গতিকে হোটেলৰ এইটো কি বুলি কয়, গোটেই ষ্টাফক, মেনেজাৰক জেৰা কৰিব লাগিছিল। জেৰা হোৱা নাই। ইয়টত থকা সকলো যাত্ৰীক, তাৰ যিটো ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ মানুহখিনি, তেওঁলোকক জেৰা কৰিব লাগিছিল। তেওঁলোকক জেৰা কৰা হোৱা নাই, এজন নে দুজনক মাত্ৰ জেৰা কৰিলে। এইখিনি বাৰু যোৱাকালি সবেই কৈছে, বাকী সকল উকিলেও কৈছে। সেইকাৰণে এইবিলাক লিগেল পইণ্ট, মই এইবিলাকৰ ওপৰত ইমান যাব খোজা নাই, মই খালি ৰেফাৰেঞ্চত আনিছো। যোৱাকালি অলৰেডি এইটোৰ ওপৰত আলোচনা হৈছে। এতিয়া আমাৰ কথা হ'ল যে, আমাৰ মূল কথাটো হৈছে যে জুবিন গাৰ্গৰ যদি ন্যায় নাপায়, জুবিন গাৰ্গৰ হত্যাকাৰীয়ে যদি এই নিঠাৰী কাণ্ডৰ দৰে যদি সাৰি যাবলগীয়া হয়, তেতিয়াহ'লে কিন্তু
ইতিহাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও ক্ষমা নকৰিব, ইতিহাসে কেতিয়াও ক্ষমা নকৰিব। আমি শেষলৈকে আমি লক্ষ্য ৰাখিম, আদালতৰ প্ৰত্যেকটো কাৰ্যক্ৰমণিকাৰ ওপৰত আমি লক্ষ্য ৰাখিম। আজি আমি সকলো কথাটো কোৱাটো উচিত নহ'ব, যিহেতু সম্পূৰ্ণ চাৰ্জশ্বিট আমাৰ হাতত নাই, নোহোৱাকৈ আমি সকলো কথা কোৱাটো উচিত নহ'ব। কিন্তু আমি ছেকশ্যন কেইটা পঢ়ি আমাৰ যিটো ধাৰণা হৈছে, তাৰ পৰা যিটো তাৎক্ষণিক প্ৰতিক্ৰিয়াত আমি কৈছোঁ যে এইখন এখন দুৰ্বল চাৰ্জশ্বিট, এইখন এখন অতি দুৰ্বল চাৰ্জশ্বিট, এইখন এখন অতি পালমৰা চাৰ্জশ্বিট। এইখন চাৰ্জশ্বিট দি চৰকাৰে দায় সাৰিব বিচাৰিছে, এইখন চাৰ্জশ্বিট দি চৰকাৰে গোটেই বলটো আদালতলৈ ঠেলি দি চৰকাৰে দায় সাৰিব বিচাৰিছে। গতিকে আমি এই কথাখিনি কৈছোঁ আৰু আমি আশা ৰাখিছোঁ যে যেতিয়া আমি সম্পূৰ্ণ চাৰ্জশ্বিটখন পাম, তাত যাতে কোনো ধৰণৰ সুৰুঙা আৰু নাথাকে বুলি আমি আশা কৰিছোঁ। আৰু যদি সঁচাকৈ সুৰুঙা নাথাকে সি সকলোৱে ভাল হ'ব, আমিও ৱেলকাম কৰিম। আৰু যদি সুৰুঙা থাকে তেতিয়াহ'লে আমি কংগ্ৰেছ দলে ইয়াৰ আমি প্ৰতিবাদ কৰি যাম। আৰু এতিয়া আদালতত বিচাৰ হৈ শেষ মুহূৰ্তলৈকে আমি কংগ্ৰেছ দলে আমি ইয়াত তীক্ষ্ণ দৃষ্টি ৰাখিম, যাতে জুবিন গাৰ্গে ন্যায় পায়, তেওঁৰ হত্যাকাৰীয়ে যাতে উপযুক্ত শাস্তি পায়। ধন্যবাদ। এইখিনি সাংবাদিক বন্ধু বান্ধৱীসকল, আচলতে সংবাদ মেল হিচাপে নহয়, আমাৰ দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকক মাতিলোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ সন্দৰ্ভত দেশজুৰি যিটো আন্দোলন হৈছিল, অসমজুৰি যি আন্দোলন হৈছিল, আৰু এই সন্দৰ্ভত প্ৰায় সুদীৰ্ঘ 83 দিনৰ পিছত SITয়ে যোৱাকালি চাৰ্জশ্বিট দাখিল কৰিছে। আৰু এই চাৰ্জশ্বিটখনৰ ওপৰত বিভিন্ন ৰাজনৈতিক দল, বিভিন্ন ব্যক্তি, বিভিন্ন আইনজ্ঞই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু আমি কংগ্ৰেছ দলেও আজি আমি আমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আমি প্ৰকাশ কৰিবলৈ ওলাইছোঁ। আজিৰ প্ৰতিক্ৰিয়াটো আমাৰ এইটো এটা পাৰ্টহে, কাৰণ চাৰ্জশ্বিটখন যেতিয়ালৈকে সম্পূৰ্ণভাৱে আমি নাপাম তেতিয়ালৈকে প্ৰকৃত প্ৰতিক্ৰিয়াটো আমি প্ৰকাশ কৰিব নোৱাৰিম। আৰু চাৰ্জশ্বিটখন পাওঁতে পলম হ'ব। আপোনালোকে জানে চাৰ্জশ্বিটখন পোৱাৰ গোটেই প্ৰক্ৰিয়াটো। অন্যান্য দলৰ দৰে আমিও চাৰ্টিফাইড কপিৰ কাৰণে এপ্লাই কৰিছোঁ, আৰু গোটেই চাৰ্টিফাইড কপিটো পোৱাৰ পিছত তাক আমি তন্নতন্নকৈ যেতিয়া অধ্যয়ন কৰিম, তাৰপিছত আমি সুকীয়াকৈ আকৌ বিস্তৃত প্ৰতিক্ৰিয়া এটা আমি দিম। কিন্তু আজি যিটো আমি প্ৰতিক্ৰিয়া দিবলৈ ওলাইছোঁ, এইটো হৈছে অকল তাৎক্ষণিক প্ৰতিক্ৰিয়া। যোৱাকালি যি 7জন অভিযুক্তৰ ওপৰত যিকেইটা ছেকশ্যন লগাইছে, এই ছেকশ্যন কেইটাৰ ওপৰতেই আমি এটা তাৎক্ষণিক প্ৰতিক্ৰিয়া দিব বিচাৰিছোঁ। যে আমাৰ প্ৰথম তাৎক্ষণিক প্ৰতিক্ৰিয়াটো হৈছে এইটো যে যোৱাকালি চাৰ্জশ্বিটখনৰ পৰা দুটা কথা সাব্যস্ত হৈছে। এটা কথা হৈছে যে অসম চৰকাৰে চাৰ্জশ্বিটখন দিব লাগে কাৰণে দিয়াৰ ব্যৱস্থা কৰিছে। এইখন এখন আই ৱাছ বুলি ক'ব পাৰি। লোকচক্ষুত যাতে চৰকাৰ জবাবদিহি নহয়, কাৰণ সকলো অসমৰ ৰাইজে সদায় জুবিন গাৰ্গৰ ওপৰত ন্যায় বিচাৰি আছে। গতিকে চৰকাৰে কেৱল সকলো ৰাইজৰ মুখখন বন্ধ কৰিবৰ কাৰণে, চৰকাৰে দায় সাৰিবৰ কাৰণে যোৱাকালি এখন চাৰ্জশ্বিট নিয়ম মাফিক দিব লাগে কাৰণেই দিছে চাৰ্জশ্বিটখন। আৰু চাৰ্জশ্বিটখন দাখিল কৰোঁতে চৰকাৰৰ এনেকুৱা এটা, পুলিচ বিভাগৰ চৰকাৰৰ এনেকুৱা এটা আমি স্থিতি দেখিলোঁ যে যিটো আমাৰ গাঁৱলীয়া ভাষাত কয় যে সাপো মৰক লাঠিও নাভাঙক।
যে যোৱাকালি চাৰ্জশ্বিটখন তেনেকুৱা এখন চাৰ্জশ্বিট হৈছে যে সাপো মৰক লাঠিও নাভাঙক তেনেকুৱা ধৰণৰ এখন চাৰ্জশ্বিট যোৱাকালি দিছে। আৰু ৩ নম্বৰ কথাটো হৈছে চাৰ্জশ্বিটখনৰ যোগেদি যোৱাকালি অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰে বলটো আদালতলৈ ঠেলি দিলে। এতিয়া তেওঁলোকে কথাই প্ৰতি এটাই ক'ব যে আমাৰ ওচৰত নাহিবা, ন্যায় আমাৰ ওচৰত নিবিচাৰিবা, আন্দোলন নকৰিবা, কোনো জুবিন অনুৰাগীয়ে আন্দোলন নকৰিবা। এতিয়া আমি আমাৰ কাম কৰি দিলো, আমাৰ কাম আছিল চাৰ্জশ্বিট দিয়া, আমি চাৰ্জশ্বিট দি দিলো। এতিয়া ভাই ন্যায় চিয়াই যি দিয়া আদালতে দিবা, আদালতত যোৱা। এই ধৰণে যাতে চৰকাৰে মুখ্যমন্ত্ৰীয়ে যাতে ক'ব পাৰে, সেই ব্যৱস্থাটো কৰিবৰ কাৰণেই যোৱাকালি চাৰ্জশ্বিটখন দিছে। চাৰ্জশ্বিটৰ যোগেদি কৈছে চৰকাৰে, মুখ্যমন্ত্ৰীয়ে ক'লেই যে এতিয়া আমি আমাৰ কাম কৰিম, SITৰ কাম কৰিলে, এতিয়া ন্যায় দিয়া কামটো আদালতৰ। অৰ্থাৎ তেওঁ গাৰ পৰা দুখটো এৰুৱাবৰ কাৰণে, গাৰ পৰা দায়িত্বটো এৰুৱাবৰ কাৰণে কালি এখন দিব লাগে কাৰণে চাৰ্জশ্বিট দি এতিয়া বলটো আদালতলৈ তেওঁ ঠেলি দিলে এই চাৰ্জশ্বিটখনৰ যোগেদি। এই ৩টা কথা আমি লক্ষ্য কৰিছো। এতিয়া আমি ৪ নম্বৰ কথাটো, চাৰ্জশ্বিটখনৰ যিকেইটা ছেকশ্যন লগাইছে আপোনালোকে জানে, এই এইখন পাইছেই আপোনালোকে। গোটেইবিলাক ছেকশ্যনৰ ভিতৰত মাত্ৰ 2টা ছেকশ্যনহে আটাইতকৈ গুৰুত্বপূৰ্ণ ছেকশ্যন। এটা হৈছে 1031 যিটো মাৰ্ডাৰ কোৱা হয়, মাৰ্ডাৰ কেছ, আৰু আনটো হৈছে 103 যিটো মাৰ্ডাৰ কেছ এইটো, আৰু আমটো হৈছে 105 এটা সেইটো। এই যিটো মাত্ৰ বাকীবিলাকক যিবিলাক ছেকশ্যন লগাইছে, এতিয়া BNSৰ ভাৰতীয় ন্যায় সংহিতাৰ আজিকালি যিকেইটা ছেকশ্যন লগাইছে আপোনালোকে সকলোৱে পাইছে। সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত বাকীকেইটা ছেকশ্যনৰ লগতে তেওঁক মূল হত্যাকাৰী বুলি কোৱা হৈছে, আৰু শ্যাম কানু মহন্তকো আটাইকেইটা ছেকশ্যনৰ লগত তেওঁকো 103টো লগাইছে, হত্যাকাৰী বুলিয়ে তেওঁকো কোৱা হৈছে। ঠিক সেইদৰে শেখৰজ্যোতি গোস্বামীকো হত্যাকাৰী বুলি কোৱা হৈছে বাকীকেইটা ছেকশ্যনৰ লগত। অমৃতপ্ৰভা মহন্তকো হত্যাকাৰী বুলি কোৱা হৈছে বাকীকেইটা ছেকশ্যনৰ লগত, আৰু সন্দীপন গাৰ্গক হত্যাকাৰী বুলি কোৱা নাইকিয়া, তেওঁক 105 লগাইছে। অৰ্থাৎ তেওঁ কাল্পিবেবল হোমিচাইড নট এমাউণ্ট টু মাৰ্ডাৰ বুলি কৈছে। অৰ্থাৎ তেওঁ যিটো অপৰাধ কৰিছে সেই অপৰাধটো হত্যাৰ নিচিনা অপৰাধ নহয়, এনেকুৱা ধৰণে এটা কথা কৈছে। বাকীবিলাকৰ কনস্পিৰেচি, ক্ৰিমিনেল কনস্পিৰেচি, এক্সটৰ্চন, টকা লৈছে, টকা লেনদেন কৰিছে, কনস্পিৰেচি, সহযোগ কৰিছে, ইত্যাদি ইত্যাদি ইত্যাদি। সেইখিনি ইমান দৰকাৰী নহয়, সেইখিনি লিগেল পইণ্ট, সেইখিনি আহিব। এতিয়া আমি এই গোটেই ছেকশ্যনবিলাকৰ পৰা যদি আপুনি আপাত দৃষ্টিত গোটেই বস্তুটো চাই, মই আপোনালোকক এটা উদাহৰণ দিম। গোটেই ভাৰতবৰ্ষত আজিলৈকে, দেশ স্বাধীন হোৱাৰ পৰা বা ব্ৰিটিছৰ দিনৰ পৰা আজিলৈকে ভাৰতবৰ্ষত আটাইতকৈ শিহৰণকাৰী অপৰাধটো, হত্যাকাৰীটো কি জানেনে? হত্যাকাণ্ডটো নিঠাৰী হত্যাকাণ্ড। আপোনালোকে জানে নিঠাৰী বুলি ঠাই টুকুৰাত গাজিয়াবাদৰ ওচৰত যিটো হত্যাকাণ্ড হৈছিল, যে সৰু সৰু বাচ্চা ধৰি আনি মাৰি সেই বাচ্চাৰ মাংসৰ, হয়নে, সেই বাচ্চাৰ মাংস বনাই খাইছিল এই দুজন মানুহ, সুৰিন্দৰ কলি আৰু মনিন্দৰ সিং পান্ধা। কিমান সাংঘাতিক যে সৰু বাচ্চাক ৰাস্তাৰ পৰা ফুচুলাই ধৰি আনি হত্যা কৰি সিহঁতৰ মাংস খাইছিলে। কিমান ডাঙৰ এটা বাচ্চা নহয়, 16টা। কিমান সাংঘাতিক, এদিনত নহয়, গেপ দি 16টা। কিমান গোটেই ৱৰ্ল্ডত নাই হয়তো এনেকুৱা ঘটনা।
এইটো হৈছে আটাইতকৈ সাংঘাতিক হেনিয়াছ ক্ৰাইম। ইয়াতকৈ আৰু সাংঘাতিক জঘন্য অপৰাধ হত্যাকাণ্ড একো হ'ব নোৱাৰে। কিন্তু এই হত্যাকাণ্ডত যি দুজন অভিযুক্ত, এজন সুৰিন্দৰ কলি আৰু এজন মনিন্দৰ সিং পান্ধা, লোৱাৰ কোৰ্টে সুৰিন্দৰ কলিক 16টা ডেথ কেছ, 16টা মাৰ্ডাৰ কেছত ডেথ সেন্টেন্স দিছে, মৃত্যুদণ্ড দিছে। আৰু সুৰিন্দৰ কলিৰ যিজন সহযোগী আছিলে ঘৰৰ মালিক মনিন্দৰ সিং পান্ধাৰক 7টা মাৰ্ডাৰ কেছত ডেথ সেন্টেন্স দিছে। এটা নহয়, 7টা, অৰ্থাৎ 7টা বাচ্চা মৰাত তেওঁ জড়িত। সেইকাৰণে 7টা বাচ্চাৰ কাৰণে তেওঁক ডেথ সেন্টেন্স, মৃত্যুদণ্ড দিছে একেলগে, এটাইকে। কিন্তু আপোনালোকে জানেনে, এই মৃত্যুদণ্ড এলাহাবাদ হাইকোৰ্টত খাৰিজ হৈ গ'ল। তেওঁলোক দোষমুক্ত হৈ গ'ল, লোৱাৰ কোৰ্টে দিছিলে। আৰু তেওঁলোকে দোষমুক্ত হৈ যোৱাৰ পিছত সুপ্ৰিম কোৰ্ট গ'ল, চৰকাৰ, আৰু সুপ্ৰিম কোৰ্টতো তেওঁলোক খালাস হৈ গ'ল। অৰ্থাৎ তেওঁলোকক কোনো কাৰণত তেওঁলোকক একো একশ্যন নহ'ল ইমান সাংঘাতিক হত্যা কৰাৰ পিছত। কিয়? এইটো কিয় হ'বলৈ পালে? এইটো এই কাৰণে হ'বলৈ পালে যে যিটো ইনভেষ্টিগেটিং এজেঞ্চিয়ে যি চাৰ্জশ্বিট দিছিল, সেই চাৰ্জশ্বিট দুৰ্বল আছিল। সেই চাৰ্জশ্বিটত ত্ৰুটিপূৰ্ণ চাৰ্জশ্বিট আছিল। কাৰণ আদালত কেতিয়াও আবেগৰ দ্বাৰা পৰিচালিত নহয়, আদালত চেণ্টিমেণ্টৰ দ্বাৰা পৰিচালিত নহয়। আদালতে কাৰো প্ৰতি মৰম সহানুভূতি নেদেখুৱায়, কাৰো প্ৰতি পুতৌ নেদেখুৱায়। আদালতে সম্পূৰ্ণৰূপে আইনৰ মতে যায়, আইনৰ মতে যায়। এতিয়া সেইকাৰণে তাত এই চাৰ্জশ্বিট ভুল হোৱাৰ কাৰণেই, চাৰ্জশ্বিট ত্ৰুটিপূৰ্ণ হোৱাৰ কাৰণেই এনেকুৱা বিশ্বত ঘৃণনীয় জঘন্য হত্যাকাণ্ড কৰিও সেই মানুহ সম্পূৰ্ণৰূপে আদালতৰ পৰা খালাস হৈ ওলাই আহিলে। মই এই উদাহৰণটো দিছো আপোনাক, এইটো বহুত ইণ্ডিয়াৰ চেনচেচনেল কেছ। এইটোৰে আলমত আজি ক'ব খুজিছো যে যিখন চাৰ্জশ্বিট দিছে, এই চাৰ্জশ্বিটত আমি চাৰ্জশ্বিটখন পালেহে ক'ব পাৰিম, কিন্তু ছেকশ্যনবিলাক চাই যিটো তাৎক্ষণিক প্ৰতিক্ৰিয়া আমি ক'ব খুজিছো যে চৰকাৰে দিব লাগে কাৰণে এখন চাৰ্জশ্বিট দিছে, চৰকাৰে পাল মাৰি চাৰ্জশ্বিট দিছে, চৰকাৰে দায় সাৰিবৰ কাৰণে চাৰ্জশ্বিট দিছে, আৰু চৰকাৰে সাপো মৰক লাঠিও নাভাঙক এনেকুৱা দৃষ্টিভংগীলৈ চাৰ্জশ্বিট দিছে। আৰু চাৰ্জশ্বিটখন দি চৰকাৰে গৌৰৱ কৰিছে যে এতিয়া আমি আমাৰ কাম কৰিলো, আমাৰ SITৰ কাম আমি কৰিলো, এতিয়া আমাৰ একো দায়িত্ব নাই, এতিয়া আদালতৰ ওপৰত কথা। এনেধৰণৰ চৰকাৰে গা এৰা মন্তব্য দিছে। এতিয়া কথাটো হৈছে কি, আদালতত কেনেকে ন্যায় পাব? আদালতত কেনেকে ন্যায় পাব? আমাৰ চৰকাৰে, আমাৰ পুলিচে, আমাৰ SIT যোৱাকালি যিখন চাৰ্জশ্বিট দিছে, সেই চাৰ্জশ্বিট যদি ত্ৰুটিমুক্ত নহয় তেতিয়াহে আদালতত ন্যায় পাব। ইতিমধ্যে মই সেইখিনি ৰিপিট নকৰোঁ। মই আই এম এ নট প্ৰফেশ্যনেল লয়াৰ। মোৰ যদিও মই অলপ দিন ওকালতি কৰিছিলোঁ, সামান্য ABCD আছে আইডিয়া, কিন্তু অধ্যয়ন কৰোঁ কাৰণে অলপ জানো। মই এক্সপাৰ্ট অপিনিয়ন দিব নোৱাৰোঁ ইয়াত লিগেলৰ ওপৰত। আমাৰ হাইকোৰ্টত ডাঙৰ ডাঙৰ আইনজ্ঞসকল আছে, তেওঁলোকে দিব। কিন্তু মোৰ সামান্য যিটো সাধাৰণ জ্ঞানৰ পৰা, যিটো সাধাৰণ জ্ঞান আইনৰ ওপৰত, সেই সাধাৰণ জ্ঞানৰ পৰা আপোনালোকক ক'ব খুজিছোঁ যে ক্ৰিমিনেল কেছত এজন মানুহক শাস্তি কোৰ্টে, আদালতে শাস্তি দিবলৈ হ'লে তাৰ প্ৰথম থিয়ৰিটো হৈছে যে বিয়ণ্ড ৰিজনেবল ডাউট। অকল ডাউট থাকিলেই নহ'ব, সন্দেহৰ ওপৰতে আপুনি ক'লে নহ'ব ই হত্যা কৰিছে, সন্দেহ কৰি ক'লেই নহ'ব। তাৰ থিয়ৰিয়ে কৈছে কি তেতিয়াহে শাস্তি পাব যদি বিয়ণ্ড
ৰিজনেবল ডাউট যদি আমি চাৰ্জশ্বিটত প্ৰমাণ কৰিব পাৰোঁ, অৰ্থাৎ সন্দেহৰো ঊৰ্ধত কংক্ৰিট কথা থাকিব লাগিব। দেট ইজ ওৱান, সেইটো লিগেল টাৰ্ম। বিয়ণ্ড ৰিজনেবল ডাউট এইটো হৈছে লিগেল টাৰ্ম। চাৰ্জশ্বিটখন অভিযুক্ত কেইজন, এই 7জন অভিযুক্ত, এই 7জন অভিযুক্তৰ যিবিলাক অভিযোগ, যিকেইটা ছেকশ্যন লগাইছে, এই ছেকশ্যন কেইটা, অভিযোগ কেইটা, প্ৰথম কথা আদালতে চাব যে বিয়ণ্ড ৰিজনেবল ডাউট হৈছে নে। সন্দেহৰ ওপৰতেই কৈছে, ধাৰণাৰ ওপৰতেই কৈছে, নে সন্দেহৰ ঊৰ্ধত গৈ তেওঁলোকে কৈছে, এই বস্তুটো চাব। নাম্বাৰ 1। নাম্বাৰ 2, আমি ছেকশ্যন লগালেই নহ'ব। আমি, তেওঁলোকে কৈছে প্ৰায় কিমান 3,500 পৃষ্ঠাৰ ডকুমেণ্ট আছে। ডকুমেণ্ট কি? ডকুমেণ্ট অকল ডকুমেণ্ট বুলি ক'লেই নহ'ব। ৰেলত যোৱা টিকেটখন, তেওঁলোকে ফ্লাইটত যোৱা টিকেটটো, হোটেলত থকা হোটেলৰ ফুড বিলখন, সেইবিলাকো ডকুমেণ্ট। সেইবিলাকে একো হেল্প নকৰে আমাক, সেইবিলাকে একো, তেওঁলোকে তেনেকুৱা ডকুমেণ্ট গোটাই তেওঁলোকে 3,700খন ডকুমেণ্ট কৰিছে। দেখাত মানুহক দেখুৱাইছে যে আমি 3,700খন ডকুমেণ্ট কৰিছো, কিন্তু 3,700খন ডকুমেণ্টত কি আছে? ছিংগাপুৰলৈ যোৱা ৰেলৰ টিকেট আছে, ছিংগাপুৰত থকা হোটেলখনত থকা হোটেলৰ বিল আছে, তাত যি টেক্সি ব্যৱহাৰ কৰিছিল টেক্সিৰ বিল আছে। এটা মই কথা কৈছো, এই এনেকুৱা ধৰণৰ ডকুমেণ্ট বিলাকে আমাক কোনো হেল্প নকৰে, এনেকুৱা ধৰণৰ। এতিয়া কথা হৈছে কি, যে যিকেইটা ছেকশ্যন লগাইছে, এই ছেকশ্যন কেইটা, অভিযোগ কেইটা অকল লগালেই নহ'ব, তাক দেখা সাক্ষীয়ে কৰবৰেট কৰিব লাগিব। এইটো এটা আদালতত নিয়ম আছে, কৰবৰেট কৰিব লাগিব। অৰ্থাৎ সাক্ষীয়ে এই হত্যাকাৰী অভিযোগত চাৰ্জশ্বিটত লিখা কথাবিলাক হয় বুলি কোৱা মানুহ ওলাব লাগিব। মই দেখিছো, এইটো হয়, এইটো হয়, এইটো হয়, এইটো মই দেখিছো, এইটো হয়, মোবাইলে এইটো কৈছে, ৰেকৰ্ডে এইটো কৈছে, অমুকে এইটো কৈছে, ভিডিঅ' ফুটেজে এইটো কৈছে, এই গোটেই কথাবিলাক কৰবৰেশ্যন বুলি কয়, কৰবৰেট হ'ব লাগিব। সেইটো ব্যৱস্থা লৈছে নে নাই? সেই ব্যৱস্থাটো আমাৰ লৈছে নে নাই? এই চাৰ্জশ্বিটত আমাৰ সেই কথাটো আহিছে, আমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া সেইটো এটা কৈছো। আমি আৰু এটা কথা কৈছো, যিটো সব আইনজ্ঞই কৈ আছে, যে সাধাৰণতে আপোনালোকে সবেই জানে, যেতিয়া এটা মাৰ্ডাৰ হয়, আমাৰ গাঁওবিলাকত আমি দেখি আছো, সদায় পাই আছো, মাৰ্ডাৰ হলে পুলিচে তদন্ত কৰি কি কৰে, তাত ব্যৱহাৰ কৰা দাখন, পিষ্টলটো, বন্দুকটো, লাঠি, জাঠি, জোং, যি পায় সেই বস্তুবিলাক চিজ কৰিব লাগে, চিজ কৰিব লাগে। সেই বস্তুবিলাক যিটো মাৰ্ডাৰটোত ব্যৱহাৰ হৈছিল বস্তু, চিজ কৰি আনিব লাগে। ক'ৰবাত আমি এনেকুৱাও পাওঁ যে একো নাপালে কাৰ্টিজ বিলাক পাইছে, গুলিয়াই মাৰিলে খালি কাৰ্টিজ বিলাক পাইছে, সেই কাৰ্টিজকে পুলিচে চিজ কৰি আনে জেগাৰ পৰা। এতিয়া ইয়াত যিখন ইয়টত উঠি তেওঁলোক গৈছে, সেই ইয়টখনত, সেইখনকতো চিজ কৰা হোৱা নাই, সেইটো সবেই কৈছে, সেইখনকতো চিজ কৰা হোৱা নাই। মাৰ্ডাৰত ব্যৱহাৰ হোৱা বস্তু যদি চিজ নকৰে, আপুনি জব্দ নকৰে, আদালতত তাক মানে, তেতিয়াহ'লে আপুনি এইটো যেতিয়া আদালতত এই কথাবিলাক আহিব, তেতিয়া তাৰ ৰিপ্লাই কি আছে? চৰকাৰৰ হাতত, SITৰ হাতত। গতিকে পাল মৰা এখন চাৰ্জশ্বিটৰ নিচিনা হৈছে। ঘটনাস্থলীত SIT কিমান গ'ল? নিয়মমতে ঘটনাস্থলীত যাব লাগে, হোটেলৰ ষ্টাফ বিলাকক জেৰা কৰিব লাগে। তাত যিহেতু কোৱা হৈছে গোটেই ৰাতি পাৰ্টি চলিছিলে, গোটেই ৰাতি ৰুমত ড্ৰিংকছ পাৰ্টি চলিছিলে, গতিকে হোটেলৰ এইটো কি বুলি কয়, গোটেই ষ্টাফক, মেনেজাৰক জেৰা কৰিব লাগিছিল। জেৰা হোৱা নাই। ইয়টত থকা সকলো যাত্ৰীক, তাৰ যিটো ছিংগাপুৰৰ
অসম এছ'চিয়েশ্যনৰ মানুহখিনি তেওঁলোকক জেৰা কৰিব লাগিছিল। তেওঁলোকক জেৰা কৰা হোৱা নাই, এজন নে দুজনক মাত্ৰ জেৰা কৰিলে। এইখিনি বাৰু যোৱাকালি চবেই কৈছে, বাকী সকল উকিলেও কৈছে। সেইকাৰণে এইবিলাক লিগেল পইণ্ট, মই এইবিলাকৰ ওপৰত ইমান যাব খোজা নাই। মই খালি ৰেফাৰেঞ্চত আনিছোঁ। যোৱাকালি অলৰেডি এইটোৰ ওপৰত আলোচনা হৈছে। এতিয়া আমাৰ কথা হ'ল যে আমাৰ মূল কথাটো হৈছে যে জুবিন গাৰ্গৰ যদি ন্যায় নাপায়, জুবিন গাৰ্গৰ হত্যাকাৰীয়ে যদি এই নিঠাৰী কাণ্ডৰ দৰে যদি সাৰি যাবলগীয়া হয়, তেতিয়াহ'লে কিন্তু ইতিহাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও ক্ষমা নকৰিব। ইতিহাসে কেতিয়াও ক্ষমা নকৰিব। আমি শেষলৈকে আমি লক্ষ্য ৰাখিম, আদালতৰ প্ৰত্যেকটো কাৰ্যক্ৰমণিকাৰ ওপৰত আমি লক্ষ্য ৰাখিম। আজি আমি সকলো কথাটো কোৱাটো উচিত নহ'ব, যিহেতু সম্পূৰ্ণ চাৰ্জশ্বিট আমাৰ হাতত নাই। নোহোৱাকৈ আমি সকলো কথা কোৱাটো উচিত নহ'ব। কিন্তু আমি ছেকশ্যন কেইটা পঢ়ি আমাৰ যিটো ধাৰণা হৈছে, তাৰ পৰা যিটো তাৎক্ষণিক প্ৰতিক্ৰিয়াত আমি কৈছোঁ যে এইখন এখন দুৰ্বল চাৰ্জশ্বিট, এইখন এখন অতি দুৰ্বল চাৰ্জশ্বিট, এইখন এখন অতি পালমৰা চাৰ্জশ্বিট। এইখন চাৰ্জশ্বিট দি চৰকাৰে দায় সাৰিব বিচাৰিছে। এইখন চাৰ্জশ্বিট দি চৰকাৰে গোটেই বলটো আদালতলৈ ঠেলি দি চৰকাৰে দায় সাৰিব বিচাৰিছে। গতিকে আমি এই কথাখিনি কৈছোঁ আৰু আমি আশা ৰাখিছোঁ যে যেতিয়া আমি সম্পূৰ্ণ চাৰ্জশ্বিটখন পাম, তাত যাতে কোনো ধৰণৰ সুৰুঙা আৰু নাথাকে বুলি আমি আশা কৰিছোঁ। আৰু যদি সঁচাকৈ সুৰুঙা নাথাকে সি সকলোৱে ভাল হ'ব, আমিও ৱেলকাম কৰিম। আৰু যদি সুৰুঙা থাকে তেতিয়াহ'লে আমি কংগ্ৰেছ দলে ইয়াৰ আমি প্ৰতিবাদ কৰি যাম। আৰু এতিয়া আদালতত বিচাৰ হৈ শেষ মুহূৰ্তলৈকে আমি কংগ্ৰেছ দলে আমি ইয়াত তীক্ষ্ণ দৃষ্টি ৰাখিম, যাতে জুবিন গাৰ্গে ন্যায় পায়, তেওঁৰ হত্যাকাৰীয়ে যাতে উপযুক্ত শাস্তি পায়। ধন্যবাদ। এইখিনি সাংবাদিক বন্ধু বান্ধৱীসকল, আচলতে সংবাদ মেল হিচাপে নহয়, আমাৰ দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকক মাতিলোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ সন্দৰ্ভত দেশজুৰি যিটো আন্দোলন হৈছিল, অসমজুৰি যি আন্দোলন হৈছিল, আৰু এই সন্দৰ্ভত প্ৰায় সুদীৰ্ঘ 83 দিনৰ পিছত SITয়ে যোৱাকালি চাৰ্জশ্বিট দাখিল কৰিছে। আৰু এই চাৰ্জশ্বিটখনৰ ওপৰত বিভিন্ন ৰাজনৈতিক দল, বিভিন্ন ব্যক্তি, বিভিন্ন আইনজ্ঞই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু আমি কংগ্ৰেছ দলেও আজি আমি আমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আমি প্ৰকাশ কৰিবলৈ ওলাইছোঁ। আজিৰ প্ৰতিক্ৰিয়াটো আমাৰ এইটো এটা পাৰ্টহে, কাৰণ চাৰ্জশ্বিটখন যেতিয়ালৈকে সম্পূৰ্ণভাৱে আমি নাপাম, তেতিয়ালৈকে প্ৰকৃত প্ৰতিক্ৰিয়াটো আমি প্ৰকাশ কৰিব নোৱাৰিম। আৰু চাৰ্জশ্বিটখন পাওঁতে পলম হ'ব। আপোনালোকে জানে চাৰ্জশ্বিটখন পোৱাৰ গোটেই প্ৰক্ৰিয়াটো। অন্যান্য দলৰ দৰে আমিও চাৰ্টিফাইড কপিৰ কাৰণে এপ্লাই কৰিছোঁ। আৰু গোটেই চাৰ্টিফাইড কপিটো পোৱাৰ পিছত তাক আমি তন্নতন্নকৈ যেতিয়া অধ্যয়ন কৰিম, তাৰপিছত আমি সুকীয়াকৈ আকৌ বিস্তৃত প্ৰতিক্ৰিয়া এটা আমি দিম। কিন্তু আজি যিটো আমি প্ৰতিক্ৰিয়া দিবলৈ ওলাইছোঁ, এইটো হৈছে অকল তাৎক্ষণিক প্ৰতিক্ৰিয়া। যোৱাকালি যি 7জন অভিযুক্তৰ ওপৰত যিকেইটা ছেকশ্যন লগাইছে, এই ছেকশ্যন কেইটাৰ ওপৰতেই আমি এটা তাৎক্ষণিক প্ৰতিক্ৰিয়া দিব বিচাৰিছোঁ। যে আমাৰ প্ৰথম তাৎক্ষণিক প্ৰতিক্ৰিয়াটো হৈছে এইটো যে যোৱাকালি চাৰ্জশ্বিটখনৰ পৰা দুটা কথা সাব্যস্ত হৈছে। এটা কথা হৈছে যে অসম চৰকাৰে চাৰ্জশ্বিটখন দিব লাগে কাৰণে দিয়াৰ ব্যৱস্থা কৰিছে। এইখন এখন আই ৱাছ বুলি ক'ব পাৰি। লোকচক্ষুত যাতে চৰকাৰ জবাবদিহি নহয়, কাৰণ সকলো অসমৰ ৰাইজে সদায় জুবিন গাৰ্গৰ ওপৰত ন্যায় বিচাৰি আছে।
গতিকে চৰকাৰে কেৱল সকলো ৰাইজৰ মুখখন বন্ধ কৰিবৰ কাৰণে, চৰকাৰে দায় সাৰিবৰ কাৰণে যোৱাকালি এখন চাৰ্জশ্বিট নিয়ম মাফিক দিব লাগে কাৰণেই দিছে চাৰ্জশ্বিটখন। আৰু চাৰ্জশ্বিটখন দাখিল কৰোঁতে চৰকাৰৰ এনেকুৱা এটা, পুলিচ বিভাগৰ চৰকাৰৰ এনেকুৱা এটা আমি স্থিতি দেখিলোঁ যে যিটো আমাৰ গাঁৱলীয়া ভাষাত কয় যে সাপো মৰক লাঠিও নাভাঙক। যে যোৱাকালি চাৰ্জশ্বিটখন তেনেকুৱা এখন চাৰ্জশ্বিট হৈছে যে সাপো মৰক লাঠিও নাভাঙক, তেনেকুৱা ধৰণৰ